আজি কোনোবা দুগৰাকীমান নাহো বুলি কৈ মই বহি পাহৰিলো কাৰোবাৰ কিবা হেৰি নাই আছে চাইদে সেইকাৰণে ৰেকৰ্ডটো কৰি লৈছো আৰু কোনে কোনে অহা নাই নেকি নতুন নতুন অহা নাই কোনে কোনে আহে আহিব কালি কিবা ক'বলগীয়া আছে যে সুধিবলগীয়া আছে যে সোধক নিপা অহা নাই আহিবলৈ দিওঁ ৱাটাৰ চাৰ্জ কৰি খালে আজি মৰ্ণিং ভাল লাগিছে ৱাটাৰ চাৰ্জ কৰি খাই ভাল লাগিছে নে মোৰ কিছুমান ষ্টুডেন্ট আছে হোটেলতো গৈও ৱাটাৰ চাৰ্জ কৰিয়ে খায় ভাতো চাৰ্জ কৰিয়ে খায় বোলে তেওঁলোকে মোৰ ষ্টুডেন্ট কেইজনীমান আছে কৈছে আমি যিকোনো বস্তু আজিকালি চাৰ্জ কৰিয়ে খাওঁ তোমালোকৰ যেতিয়া যে চাৰ্জ অকল ৱাটাৰ বুলি নহয় সেই পদ্ধতিৰে খানাও চাৰ্জ কৰি খাব পাৰে বাইদেউ মই কথা এটা সুধো হয় কোৱাচোন আপুনি যে কৈছিলে ৱাটাৰ চাৰ্জ কৰোতে 21 টাইম কৰিব কৈছে ন এন্টি ক্লকৱাইজ ঘূৰাব লাগে হাতটো হয় ক্লকৱাইজ ক্লকৱাইজ 21 টাইম তো মানে কি কাউন্ট কৰি থাকোতে না খেলিমেলি লাগি যায় তো মানে তোমালোকে আন্দাজত 21 টাইমছতকে বেছি হলেও কথা নাই কম হ'ব নালাগে আৰু ধৰাচোন তোমালোকে চাউন্ড কৰি থাকিব নালাগে 1 2 3 এনেকে ক'ব নালাগে তুমি এটা নতুন কাৰণে কৈছে আজিৰ পৰা আকৌ মই এটা চিম্বল দি কেনে চাৰ্চ কৰিবলৈ শিকাম আজিৰ পৰা এনেই মই জানো তোমালোকে মোৰ লগতে ছেকেণ্ড ডিগ্ৰীও ল'বা গম পাওঁ তাৰমানে কিন্তু বহুতে ফাৰ্ষ্ট ডিগ্ৰীত একো চিম্বল নিদিয়ে কিন্তু মই ফাৰ্ষ্ট ডিগ্ৰীত এটা চিম্বল দিম প্ৰটেকশ্যন পাৱাৰ চিম্বলটো মই দিম কিন্তু বেলেগত সেইটো চিম্বলটো দিয়া নহয় সেই চিম্বলটো দি তোমালোকে কেনেকে পানীখিনি চাৰ্জ কৰিবা কালিতো মই চিম্পলকে তোমালোকক পানীখিনি চাৰ্জ কৰি খাব দিলো ন আজি মৰ্ণিং কোনে কোনে কি মানে দুইটা মই যি কৰিব দিছিল কৰিলানে কৰিলো ভাল লাগিছে নাই কোৱাচোন ভাল লাগিছে দিনত অলপ গাটো বেয়া লাগিছিলে বহুত কমজুৰি লাগিছিলে টোপনি লাগিছিলে তাৰপিছত ভাগৰ লাগিব গধুৰ লাগিব জ্বৰ আৰু কোনোবা এগৰাকী জ্বৰো হৈছে তাই বোলে জ্বৰ হৈ গৈছে আজি ক্লাছত শুই ক্লাছ কৰিম কৈছে বৃষ্টি নেকি বৃষ্টি আহিছে বৃষ্টি তাই বোলে জ্বৰ উঠিলে বোলে মেম মোৰ এতিয়া তুমি ক্লাছটো শুই চোৱা একো কথা নাই এতিয়া কালি মই হিলিংটো শিকাম যে হিলিং খিনি কৰি ল'বা হা হিলিং কৰিলে ভাল পাবা তুমি জ্বৰ আজি মই এটুটমেন্ট দিয়া গৰাকী নামটো আজি নতুনকে দিয়া গৰাকী আহিছে নাই বাৰু ডিম্পী আহিছে নে তেওঁ বহুতৰে ভিডিঅ' অন আছে বাৰু কোনে কি কৈ আছে মই তেওঁ কথাখিনি ৰখি আহিছে নাই নেকি নাম্বাৰ নাই অহা ন কোন নীলঞ্জনা বাইদেউ আহিছে নে আহিছে মোৰ ফালৰ পৰা ৰূপা আৰু জিতামণি অহা নাই হয় নেকি ৰূপা চাগে আহিব নোৱাৰিব নেকি সেইকাৰণে মই ৰেকৰ্ডিং কৰি লৈছো আজি বহুত কিজনী আহিব নোৱাৰো বুলি কৈছে বাকী আহিলে ৰূপা আৰু জিতামণি আহিলে হ'ব মোৰ ফালৰ পৰা আৰু পৰিণীতা ৰূপা আহিছে ৰূপা দত্ত আহিছে ৰেকি হৈছে মহাজাগতিক শক্তি মই ৰেকিৰ আৰু কাহিনী কৈ দীঘলীয়া নকৰো ৰেকি চবেই জানেই হা হা অকমান ৰৈ দিবা বোলো ৰৈ দিম নিপা অহা নাই আজি নিপাই কিবা মেছেজ আহিছে নিপাই নে অহা নাই নাই আহিছে এগৰাকী আছে
নিপা নাহিলে ক্লাছটো ঠাণ্ডা হৈ যায় কাৰণে চিনেমা এক ছেকেণ্ড এগৰাকী মোৰ জাষ্ট এড কৰিছো মই পাহৰি থাকিলো স্যাৰ নিপা বা ঠিক আছে যদি সপোনো দেখিছো জানে ইছৰাম থ্যাংক ইউ দিও দেখি থাকিবা হা মানে আপুনি আমাৰ ঘৰত চাগে আপুনি আমাৰ ঘৰত যে সপোনত দেখিছো বহুত ভাল দিন আহি আছে চাগে ইছৰাম মুখত চবে মোক লৈ লৈ যাচোন এৰাতি এইটো ৰাখা কৈ চবে আমি খুব হাঁহি থাকিব লাগে গম পোৱা নে হাঁহিলে অৰাটো ষ্ট্ৰং হয় মই অৰা শিকাম কালি আজি তোমালোকক 12 পইণ্টটো হিলিং শিকাম কিয় কাৰণে তোমালোকে কালিৰ পৰাই একচুৱেলি আজিৰ পৰাই হিলিং কৰিব লাগিছিল কালি সময় নহলে এটুটমেণ্ট দিওঁতে বহুত টাইম লাগিলে শক্তিপাত কৰোঁতে চ' আজি তোমালোকক মই 12 পইণ্টটো শিকাম 12 পইণ্ট হিলিং কেনেকে কৰিবা আৰু বেলেগক টাচ কৰি কেনে 12 পইণ্ট হিলিং কেনেকে কৰিবা সেইটোও শিকাম আমি ফাৰ্ষ্ট ডিগ্ৰীত টাচ কৰিহে হিলিং কৰিব পাৰিম ফাৰ্ষ্ট ডিগ্ৰীত আমি ডিষ্টেন্সত হিলিং কৰিব নোৱাৰো আজিৰ পৰাই তোমালোকে হিলিং কৰিব পাৰিবা বেলেগকো পাৰিবা নিজকো পাৰিবা কাৰণ কালি তোমালোকৰ শক্তিপাত হৈ গ'ল আৰু প্ৰেক্টিচ কৰিলেতো আৰু ভাল হ'ব 21 দিনৰ ভিতৰত তোমালোকে বহুত ভাল ভাল মিৰাকল ৰিজাল্ট পাবা বুজি পাইছা 21 ডেজৰ ভিতৰত নিজৰ বহুত মিৰাকল ৰিজাল্ট পাবা হেল্থৰ হওক ৰিলেশ্যনশ্বিপৰ হওক কিছুমানৰ মানিটাৰী প্ৰব্লেম থাকে মানিৰ প্ৰব্লেম হওক সকলোখিনি বহুত ভাল ৰিজাল্ট পাবা ডিম্পি য়োগটা অহা নাই নেকি মই এক ছেকেণ্ড মই চাই আছো বাৰু তাই জইন কৰিম কৈছিলে তাই আছে নাই জানো মই চাই লওঁ আৰু আহিবলগীয়া নাই যদি মই ক্লাছটো ষ্টাৰ্ট কৰি দিওঁ আহিলে ন আছে জিতামণি আছে আহিছে জানো তাই চাগে মিউট হৈ আছে সেইকাৰণে গম নাপাওঁ মই আজি মই এটা চিম্বল শিকাম চব আহিলে নহয় শিকাও এগৰাকী আছে কোন আছে জিতামণি আহিছে জানো আজি এড কৰিছো মানে গম পাইছো এবাৰ ফোন কৰি দিলে ভাল আছিলে মই ফোনটা কৰিছো নাই এক ছেকেণ্ড মই ফোনটা কৰিলো নেনা আহিলে নাই কালি নেনা বোলে জইন কৰিব নোৱাৰিলে মানে জইন কৰিলো বাৰু জানো আহিছে নে তাই নাই পাছত ৰেকৰ্ডিং চাই ল'বা নহলে ক্লাছ দেৰি হৈ যায় চকুৰে মই তোমালোকক শিকাই দিওঁ এনেকে কিবা আগৰখিনিয়ে জানে এনেকে 7টো এনেকে কৰি ইয়াৰ পৰা 1 2 3 and half এইটো চকৰে চিম্বল চকৰে এই চিম্বলটো তোমালোকে ইমান প্ৰেক্টিচ কৰিব লাগিব হাততো আঁকিব লাগিব চকু বন্ধ কৰিলে চকুৰে দেখিব লাগিব দেখিছানে চকৰে মই বুক দি দিম বুকত চব থাকিব কিন্তু বুকখন মই এতিয়া নিদিওঁ আৰু 2টামান ক্লাছ হৈ যোৱাৰ পাছত দিম Three and half হ'বই লাগিব spelling CHOKUREI স্পেলিংটো আকৌ এবাৰ কৈ দিয়কচোন CHO তাৰপিছত অকমান গেপ দিবা KUKUREI চকুৰে হৈছে CHO কি কৈছিলে গেপ দি
দেখিছানে বাৰু ভালকে বৰ্ডখন চকুৰে ক'ৰবাত থাকিব চকুৰে চকুৰে এই চিম্বলটো আমি চকু মুদিলে আকৌ এবাৰ বৰ্ডখন দেখাই দিয়কচোন বৰ্ডখন আকৌ এবাৰ দেখাই দিয়কচোন স্পেলিংটো COKUREI হৈ গ'ল এই চিম্বলটো এনেকুৱা তোমালোকে চকুকেইটা বন্ধ কৰিলে চকুৰে হোৱাইট কালাৰ ভিজুৱেলাইজ কৰিব পাৰিব লাগিব আজি নোৱাৰিলে একো কথা নাই তোমালোকে 21 দিন প্ৰেক্টিচ আছে প্ৰেক্টিচ কৰা পাৰিবা হোৱাইট কালাৰ চকুৰে কালাৰটো হৈছে হোৱাইট চকুৰে কালাৰটো কি হোৱাইট প্ৰটেকচন পাৱাৰ চিম্বল হয় পাৱাৰ দিয়ে প্ৰটেকচন কৰে আমাক চকুৰেটো প্ৰটেকচন আৰু পাৱাৰ চকুৰে মই আকৌ এবাৰ ড্ৰ কৰি দেখাইছো কোনোবা থাকিলে এনেকে 7 টো ড্ৰ কৰিবা আৰু প্ৰথম দিনাখন যে পাৰফেক্টলি কৰিব লাগে কথা নাই এটো 7 কৰিলা এনেকে তাৰ পাছতে নেজদাৰ লিখাকে এনেকে লগাই 1 and 2 and 3 and half হ'ব লাগিব তাতোতকে বেছি হলেও কথা নাই কিন্তু 3 পা গাঠাটো হ'বই লাগিব চকুৰে এতিয়া আমি ৰেকিক আবাহন কৰিবলৈ শিকিব লাগিব আৰু মই একদম সহজ পদ্ধতিত আবাহন কৰিবলৈ শিকাম আমি এতিয়া ৰেকি কালি আমি ৰেকি পালো আমাক ট্ৰিটমেন্ট দিয়া হল শক্তিপাত দিয়া হল ৰেকি আহিল আমাৰ গাত বুজি পাইছা এতিয়া আমি হাতত আমি যেটো হিলিং কৰিম কেনেকে ৰেকি শক্তিক আবাহন কৰিম সদায় হাত দুখন মুহাইটো কালি কলো তাৰ পিছত এই চকৰেটো যে চকৰে দিছো যে এটা আঙুলি বা দুটা তোমালোকে পাৰিলে তিনটা আঙুলি বা পাঁচটা আঙুলি দিও কৰিব পাৰা মই পাঁচটা আঙুলি দিয়ে কৰো তোমালোকে ভাইব্ৰেচন কৰি ভাইব্ৰেচন অনুভৱ কৰিবা হাতত চকৰে কেনেকে কৰিবা এতিয়া চকৰেটো যেনেকে ডৰ কৰিবলৈ শিকাইছো মই আপোনাক দেখাই নাই বাকি বিলাকে দেখিছে নাই দেখিছো তোমাৰ নেটৱৰ্কৰ প্ৰবলেম হৈছে বহুত বেয়া নেটৱৰ্কৰ প্ৰবলেম হৈছে মোৰটো ঠিকেই দেখিছো মই তুমি যদি বুজি পোৱা নাই ৰেকৰ্ডিং চাই লবা ভিডিওটো অফ কৰিলে কিজানি ভালকে আহে চোৱাচোন তোমাৰ কি কৰিছ চকুৰেটো কেনেকে চোৱা ৰেকিক আবাহন কৰিবলৈ হলে আমি এনেকে প্ৰাৰ্থনা কৰি ল'ব লাগিব প্ৰাৰ্থনা কৰোতে আমি ইউনিভাৰ্সক ধন্যবাদ জনাব লাগিব মহাগুৰু ডক্টৰ মিকাউছক ধন্যবাদ জনাব লাগিব নিজৰ ইষ্ট দেৱতাক ধন্যবাদ জনাব লাগিব মা দেউতাক ধন্যবাদ জনাব লাগিব আৰু নিজক ধন্যবাদ জনাব লাগিব যে আমি ৰেকি শক্তি পালো আমি ৰেকি শক্তিক আবাহন এতিয়া কৰিম তাৰ বাবে ৰেকি হিলিং কৰিম তাৰ বাবে ধন্যবাদ সকলোতে গ্ৰেটিটিউড ধন্যবাদ জনালা জনাই লৈ ক'বাত চকৰে সদায় চকৰেটো আকোতে 3 বাৰ মাতিবা চকৰে মোৰ হাতখন শুদ্ধ হৈ যাওক বা নিগেটিভ আছে যদি আঁতৰি যাওক তাৰপিছত আকৌ চকৰে তুমি 3 পাক আধা আঁকি থাকা যিমান পাৰা আঁকি থাকা কথা নাই এনেকে কিন্তু 3 বাৰ এটলিষ্ট 3 টাইম মাতিবই লাগিব তাৰপিছত এখন হাতত আহি গ'ল নহয় চকৰে আমাৰ ইয়াত আহি গ'ল ৰেকি আহি গ'ল এতিয়া আমি এইটো হাতে দি চকৰে শুদ্ধ হৈ যাওক চকৰে মোৰ হাতত আহক বা মোৰ ক'ব পৰা ইংলিছতো ক'ব পৰা হিন্দীতো ক'ব পৰা যিহেতু তোমালোকে কোৱা
ৱাটাৰ চাৰ্জ কৰোঁতেও হাতত এনেকে মাতি ল'বা ফাৰ্ষ্টতে যেতিয়া আমি ৱাটাৰ চাৰ্জ কৰিম তেতিয়া মাতি ল'বা কোনোবা 3বাৰ ন বাইদেউ 3বাৰ মাতিবা এটো ঘূৰাওতে চকুৰে 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 মোৰ হাতখন শুদ্ধ হৈ গ'ল শুদ্ধ হৈ গ'ল শুদ্ধ হৈ গ'ল চকুৰে 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 মোৰ হাত মোৰ চাৰ্জ হৈ গ'ল চাৰ্জ হৈ গ'ল চাৰ্জ হৈ গ'ল বা ৰেকি শক্তি মেৰে মোৰ হাতদি আহা 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 তুমিলোকে কৰি থাকিলে ভাইব্ৰেচন ফিল কৰিবাই আৰু হাতটো অলপ গৰম গৰম অনুভৱ কৰিবাই বুজি পাইছা পাইছো মেম আজি ঘৰত চবে এখন কপি লৈ কেনে এই চকুৰেটো আঁকিবা আৰু পাৰিলে চকুকেইটা বন্ধ কৰি ভিজুৱেলাইজ কৰিবলৈ চেষ্টা কৰিবা হোৱাইট কালাৰ লাইটৰ পোহৰ চকুৰেটো তোমালোকৰ ইয়াত থাৰ্ড আই চক্ৰত আহিছে আজি কৰিব নোৱাৰিলেও কালি নোৱাৰিলেও পৰহিলে তোমালোকে পাৰিবাই এদিন নহয় এদিন পাৰিবাই চকুৰেটো আগতে কি পেন মানে ৰাখিব লাগিব নহয় এনে আঁকোতে তোমালোকে ব্লু কালাৰ পেনেদি আঁকিবা কিন্তু হাতত যদি ভাবিবা হোৱাইট কালাৰ ভিজুৱেলাইজ কৰিবা চকুৰে কালাৰটো হোৱাইট কালাৰ মই কিতাপ দি দিম তোমালোকে হলেও নোটছ বিলাক অকমান অকমান বনাই গলে কি হ'ব জানানে তোমালোকে নিজৰ মনত থাকিব মোৰ বুকত ধুনীয়াকে হিন্দীটো থাকিব ইংলিছতো থাকিব অসমীয়াতো থাকিব বনাইছো বাইদেউ অকমান সৰু সৰু নোটছ বিলাক নিজে বনাই যাবা তোমালোকে চাবাচোন ভাইব্ৰেচন ফিল কৰিবা হাতত তাৰপিছত টেপ কৰিবা এনেকে মাতিলে 3বাৰ টেপ কৰিবা যদি ৱাটাৰ চাৰ্জ কৰোঁ বুলি ভাবা তেতিয়াহলে হাততো আবাহন কৰি ললা ৰেকি এইটো ধৰা ৱাটাৰ গ্লাছ তোমালোকে ললা সেইটোতো চকৰে 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 3বাৰ মাতি কেনে 3পাক আধাতকে বেছি ঘূৰাই লৈ এন্টি ক্লকৱাইজ ঘূৰাই কবা যে এই পানীখিনি নিগেটিভ বিলাক আঁতৰি গ'ল চকুৰে দিয়ে মই যদি বেছি স্পীড হৈছে মোক কবা হা ওকে বেছি স্পীডত কৈছো যদি কবা তাৰপিছত এই পানীখিনি নিগেটিভ বিলাক আঁতৰি যোৱাৰ পিছত আকৌ চকুৰে 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 কৰি কেনে তোমালোকে ক্লকৱাইজ ঘূৰাবা 21 টাইম তাৰপিছত এফাৰ্মেশ্যন দিবা মই এফাৰ্মেশ্যন খিনি মই গ্ৰুপত ভইচ কৰি কৈ দিম বা লিখি দিম এফাৰ্মেশ্যন নিজৰ ওপৰত কথা কি বিচৰা নিজৰ নিজৰ যিটো নিড যিটো লাগে তোমালোকে সেইটো বিচাৰিবা পানী গিলাচ চাৰ্জ কৰোতে ঘৰৰ মানুহৰ কাৰণেও চাৰ্জ কৰি দিবা ৰাতিপুৱা শুই উঠি মা দেউতা ল'ৰা ছোৱালী হাজবেণ্ড চবৰ কাৰণে পানী বটল এটা চাৰ্জ কৰি দিবা বা ইণ্ডিভিজুৱেল চবৰে কাৰণে এটা বটল চাৰ্জ কৰি ল'বও পাৰা বা চবৰ কাৰণে বেলেগ বেলেগ বেলেগকে চাৰ্জ কৰি দিবও পাৰা বোলে মোৰ সময় নাই চবকে বেলেগ বেলেগ কৰিবলৈ তাৰপৰা ফিল্টাৰটোকো কৰি থব পাৰা চাৰ্জ দিনটোৰ কাৰণে চাৰ্জ হৈ গ'ল 24 আৱাৰ্ছৰ কাৰণে সেয়া পানী চাৰ্জ হৈ গ'ল সেয়া পানী খালে তেওঁলোকে পজিটিভ অনুভৱ কৰিব তোমালোকে যিখিনি এফাৰ্মেশ্যন দিবা সেইখিনি এফাৰ্মেশ্যন কামত দিব পানী সেইটো ৱাটাৰ চাৰ্জ টেকনিক বুলি কয় কেতিয়াবা কোনোবা ক্লাইণ্ট আহিব পাৰে কেতিয়াবা কোনোবা ক্লাইণ্ট আহিলে মানুহগৰাকী ক্লাছত জইন নকৰে বাইদেউ দিছো নহয় গ্ৰুপত আপুনি গ্ৰুপত নাই নেকি ঠিক আছে মই দি আছো দেই মই গ্ৰুপত দিছো কোনোবা যদি আহে মই পানী জাৰি দিম বুলি কেতিয়াও নকব কেতিয়াবা আমাৰ মনটো কি হব ন এতিয়া ৰেকি শিকি গলো ৰেকি শিকাৰ পাছত কাৰোবাৰ কিবা এটা প্ৰব্লেম দেখিলে আমাৰ ইচ্ছা মই যদি ঠিক কৰি দিব পাৰিলো হয় মনটো তেনেকুৱা হলে কাৰোবাৰ পেটৰ বিষ হৈছে বা জ্বৰ হৈছে মূৰ বিষ হৈছে দিয়কচোন মই পানী অকণ চাৰ্জ কৰি দিম জাৰি দিম বুলি কেতিয়াও নকব মই পানী অলপ দিয়কচোন মই চাৰ্জ কৰি দিম আৰু কোনোবা আহিলে কেতিয়াও মোৰ ক্লাইণ্টে কব কাষ্টমাৰ বুলি নকব বহুতে দেখিছো ৰেকি হিলিং কৰিবলৈ আহিলে মোৰ কাষ্টমাৰ আহিছে বুলি কয় কাষ্টমাৰ আহিছে বুলি কেতিয়াও কব নালাগে মোৰ ক্লাইণ্ট বুলি কব তেওঁক সেই পানী ৱাটাৰ চাৰ্জ কৰি দিলে আৰু পাৰিলে মানে যদি কোনোবাই আপোনালোকৰ ঘৰলৈ আহে তেওঁলোকক নিজৰ পানী লৈ আহিবলৈ দিব চাৰ্জ কৰিবলৈ আহিলে কাৰণ মই জানো ইয়াত চবেই ৰেকি শিকিছে নিজৰ ঘৰৰ কাৰণেও শিকিছে কালে কাৰোবাৰ অকমান কিবা এটা প্ৰব্লেম হলে আপোনালোকে হিলিং কৰি দিবই সেইকাৰণে পানীখিনি নিজৰ ঘৰৰ পৰা কেতিয়াও নিদিব চাৰ্জ কৰোতে মানুহক
তেওঁলোকক পানী বটলটো লৈ আহিবলৈ দিবা। এইবিলাক সৰু সৰু কথা হয়, কিন্তু কিছুমান বস্তুত আমি মাইণ্ড কৰিব লাগে। এতিয়া যদি তেওঁলোকে পানী বটলটো তোমালোকৰ ঘৰৰ পৰা কেতিয়াবা ৰেকি হিলিং কৰি দিলে মানুহৰ কেতিয়াবা বস্তুবিলাক বেছি হৈ যায়, প্ৰব্লেম বিলাক অকমান সময়ৰ কাৰণে, যেনেকে হোমিঅপেথিক মেডিচিন দিলে বেছি হৈ যায়, নিগেটিভ বিলাক ওলাই যায়। তেওঁ সেই পানী বটল চাৰ্জ কৰি দিলে, ঘৰত গৈ খাই লৈ বোলে তেওঁ অকমান বেছি হ'ল, তেতিয়া কি কৰে, তেওঁ পানীখিনিত কিবা মিলাই দিলে। কিছুমান নিগেটিভ মানুহ থাকে, তেনেকুৱা মাইণ্ডত আহি যাব তেওঁলোকৰ। সেইকাৰণে সদায় পানীগিলাচ চাৰ্জ কৰিলে তেওঁলোকক ঘৰৰ পৰা আনিবলৈ দিবা। বুজি পাইছা? এইখিনি হৈছে আমি পানী চাৰ্জ কৰিলে। কেনেকে চাৰ্জ কৰিম আৰু এবাৰ কৈ দিয়কচোন। কিন্তু পানীখিনি চাৰ্জ কেনেকে কৰি দিম দেখাই দিয়কচোন, মই মানে নেটৱৰ্কটোৰ কাৰণে একো দেখা পোৱা নাছিলো। এনেকে গ্লাছ ল'বা বা বটল ল'বা, যি ল'বা, এনেকে সাঁফৰটো খুলি ল'বা, চকৰে 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 এই পানীখিনি নিগেটিভ বিলাক আঁতৰাই দিয়া। তাৰপিছত তুমি 21 নালাগে, তুমি আন্দাজত 21 মানত ভাবি ল'বা 21 টাইম। আৰু যেতিয়া প্ৰথম কেইদিন খোকোজা লাগিব, পাছত তোমালোকে নিজেও গম পাবা। চকুৰে 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 এই পানীখিনি নিগেটিভ বিলাক আঁতৰাই দিয়া, এই পানীখিনি দিব পানী কৰি দিয়া, এনেকে মনেদি যি কোৱা। তাৰপিছত চকৰে 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 স্থাপিত হ আৰু এই পানীখিনি চাৰ্জ কৰি দিয়া, তাৰপিছত এন্টি ক্লকৱাইজ ঘূৰাবা 21 টাইমছ। ঘূৰাই লৈ পানীখিনি এনেকে লৈ কেনে চাই এফাৰ্মেশ্যন দিবা। কেতিয়াবা পানী কালাৰো চেঞ্জ হৈ যায়। তোমালোকে হিলিং যদি ভাল বাইদেউ কথা এটা সুধো, মানে পানীখিনি যেতিয়া সেই চকৰে চিম্বলটো আঁকি মানে মনতে আঁকি ল'ব লাগিব, হয় নহয়? হয়, এনেকে মনতে আঁকি ল'ব লাগিব। হাততো মনতে এনেকে এইটো ভিজুলাইজ। আপোনালোকে পাছত মোক নিজে ক'ব হাতত ভাইব্ৰেচন আহিছে বুলি, হাতকেইখন গৰম হৈছে বুলি নিজে ক'ব। যেতিয়া আমাৰ হাতত আহিব, তেতিয়া এই চকুৰে দিলে মানে আহে হাতত। আৰু ৰেকি শক্তিক আবাহন কৰিলে ৰেকি শক্তি মোৰ হাতত আহা ক'লে মানে আহে। একদম ইজি প্ৰচেছ হয় আবাহন কৰা। মই চব ইজিকে শিকাম। কেলে যদি মই তোমালোকক, আজিকালি কাৰো টাইম নাই ন, যদি মই আবাহন কৰোতে যদি 3-4 মিনিট লাগে, তাৰপিছত আকৌ হিলিং কৰোতে 76 মিনিট লাগে, সকলোৰে কাম আছে, সকলোৰে টাইম নাই। কোনোবা কিবা কৈছা? চব টাইমত হলে ভাল হয়। হয়, চব সহজকে মই শিকাম। বাইদেউ আবাহন কৰাটো দুখন হাতেৰে কৰিব লাগিব? দুখন হাতত, এখন হাতেদি ফাৰ্ষ্টতে ৰাইট হেণ্ডেদি লেফ্ট হেণ্ডত, লেফ্ট হেণ্ডেদি ৰাইট হেণ্ডত। তাৰপিছত আবাহন কৰি টেপ কৰি ল'বা অলপ, এনেকে কৰি মই এতিয়া পইণ্ট কেইটা শিকাম। পইণ্ট কেইটা মই পাছত গ্ৰুপত দিও দিম, এইকেইটা পইণ্ট 12 পইণ্ট কেইটা অডিঅ' দি দিম। সেই অডিঅ' লগাই লৈ হেডফোন লগাই লৈও কৰিব পাৰিবা ৰেকি। একো তেনেকুৱা কথা নাই হেডফোন লগাই লৈ পিনি ৰেকি কৰিব নোৱাৰো বুলি। আৰু ৰেকি বোলে আজি মই বাহিৰলৈ গলো, ৰাতিপুৱা মৰ্ণিং 6টা বজাতে ক'ৰবাত যাব লগা হ'ল, গাড়ীত বহিও ৰেকি কৰি যাব পাৰিবা তোমালোকে। মই প্ৰায় তেনেকে কৰো, আবাহন কৰি গলো। আৰু যেতিয়া আমি ৰেকি শক্তিক আবাহন কৰিম, ষ্টপ কৰিব নকৰিলেও হ'ব। কিহৰ কাৰণে? ইউনিভাৰ্চত ইমান পাৱাৰ আছে, ইমান শক্তি আছে। আমাৰ হাতত আহি থাকিলে ইউনিভাৰ্চত পাৱাৰ শক্তি কমি নাযায়। ষ্টপ নকৰাকে তুমি আজি আবাহন কৰিলা, হয় হাত ধুই দিলে গুচি যাব পাৰে। তোমালোকে বোলে এনেকে হিলিং কৰি আছা, হিলিং কৰোতে ৱাশৰুম যাব লগা হ'ল, বাথৰুম যাব লগা, হাত ধুলা, তেতিয়া হাত ভৰি ধুই আহিলে ৰেকি শক্তি নাথাকিব, তেতিয়া আকৌ আবাহন কৰি ল'বা। আবাহন তেনেই সহজ, চকুৰে 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 শুদ্ধ হৈ যায়, চকুৰে 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 চাৰ্জ হৈ যায়, চাৰ্জ হৈ যায়, চাৰ্জ হৈ যায়। কেইবাটাও পদ্ধতি আছে, মই কৈ দিম কেনেকে মাতিব লাগে। মানে মেইন বিলাক তোমালোকক কৈ দিছো। মাতিলে আকৌ হিলিং কৰি গলা। যেতিয়া গ'লাগৈ হিলিং কৰি হৈ গ'ল, তাৰপিছত আমি ব্ৰেকফাষ্ট বনাব গলো, ল'ৰা ছোৱালী টিফিন বনালো। আমি বনাই থাকোতে এই আমাৰ হাতৰ যিখিনি ৰেকি শক্তি, ইউনিভাৰ্চেল শক্তি, এই খানাত গ'ল নে নাই যোৱা? সেই ব্ৰেকফাষ্ট বনাই থাকোতে গ'ল, তেতিয়া ল'ৰা ছোৱালীয়েও হিলিং পালে, ঘৰৰ মানুহও হিলিং পালে।
তোমালোকে কেতিয়াবা খানা বনাওঁতেও ৰেকি শক্তি আপোনালোকে খানাখিনি চাবচোন কিমান ভাল হয় খাবলে আৰু সকলো সেই খানা খাই হিলিং হ'ব হয় বাইদেউ আবাহনটো 3বাৰ কাৰণটো এইটো চকুৰে 3বাৰ যি পাছতো মই চিম্বল শিকালে 3বাৰ মাতিব লাগিব তুমি যিমান কৰা চকুৰে 3 পাক আধাতকে বেছি কৰিলেও কথা নাই হয় হয় এইটো হৈছে আবাহন কৰা চকুৰ হেৰিকে বুজি পালা এইটো পাইছো কিবা বাইদেউ ডাউট আছে নেকি ৱাটাৰ চাৰ্জৰ তোমালোকে নিজে ক'ব পাৰিবা ৱাটাৰ চাৰ্জ কৰোতে এফাৰ্মেশন মেইন এফাৰ্মেশন কি ক'বা মই পজিটিভ হৈ গলো মই এনাৰ্জেটিক হৈ গলো মই হেল্থি হৈ গলো মই মানি মেগনেট হলো মই লাভ মেগনেট হলো মোৰ আজিৰ পৰা দিন ভাল হৈ গল মই য'তে যাওঁ চবেই মোক ভাল পায় মোৰ লগত কথা পাতিবলৈ ভাল পায় মই যি কথা কওঁ মোৰ কথাত কনভিন্স হয় মই যি কওঁ তাকে শুনে আজি ডে বাই ডে মোৰ দিন ভাল হৈ গৈ আছে আৰু তেনেকে ঠিক ঘৰৰ মানুহৰ কাৰণে দিওঁতে ৱাটাৰ চাৰ্জটো যেতিয়া ঘৰৰ মানুহৰ কাৰণে দিবা সেনেকেই কৈ কেনে দিবা হয় বাইদেউ ৱাটাৰ চাৰ্জটো 21 বাৰ 21 বাৰ এন্টি ক্লকৱাইজ 21 বাৰ ক্লকৱাইজ হয় তাৰপিছত এফাৰ্মেশনটো এটলিষ্ট 3 মিনিট লগাবা ৱাটাৰ চাৰ্জ কৰোতে বুজি পাইছা পাইছো বাইদেউ 3 মিনিট এফাৰ্মেশন দিবাই দিবা এন্টি ক্লকৱাইজ 21 বাৰ কৈ মানে চকুৰে চিম্বলটো এন্টি ক্লকৱাইজ কৰিম ন হয় চকুৰে মুখেদি 3বাৰ কলা আকৌ চকুৰে পানীখিনি শুদ্ধ হৈ গল নিগেটিভ বিলাক আঁতৰি গল তাৰপিছত চকুৰে পজিটিভ ঘূৰালা 21 বাৰ ঘূৰাই লৈ পিনি কবা তাৰপিছত এফাৰ্মেশন খিনি যিখিনি মই এফাৰ্মেশন শিকালো সেই এফাৰ্মেশন খিনি দিবা এফাৰ্মেশন নিজৰ থাকিব পাৰে কোনোবাই জবৰ কাৰণে ক'ব পাৰে কোনোবা ঘৰৰ কাৰণে ক'ব পাৰে কোনোবা গাড়ী কিনিম ক'ব পাৰে এফাৰ্মেশন চবৰ নিজৰ ওপৰত কথা নিজৰ পজিটিভ এফাৰ্মেশন খিনি নিজে দিবা মই যিখিনি চবে ক'ব পাৰে সেইখিনি কলো বাকি নিজৰ খিনি নিজে কবা মই জব পালো ধৰা মোৰ বিয়া হবলগীয়া আছে বিয়া আৰু এটা কথা এফাৰ্মেশন কেনেকে কবা পালো পাম নহয় জব পাম নহয় পালো পালো হৈ গল সব বস্তুতে মানে আগতীয়াকে ক'ব লাগে আমি হেৰি কৰিব নালাগে যেন মানে হৈ গল হৈ যাব নহয় হল নহয় হল ক'ব লাগে হ'ব বুলি ক'ব নাপায় বুজি পালা হৈ গ'লো ক'ব নাপায় নি তাৰমানে মোৰ এনেকে কবা মোৰ জব হৈ গল গুৰুমা মই অনামিকাই কৈছো কোৱা মই ৱাটাৰ চাৰ্জ কৰি মোৰ হাজবেণ্ডৰ মোৰ মানুহজনৰ মানে এনেকুৱাই ভয়ংকৰ খং নহয় পেপুৱা লাগি থাকো ঘৰত এতিয়া যে একদম চাৰ্জ কৰি খুৱাই খং আছে কিন্তু মানে একদম লিমিটেশনত আহি গল দেই আপোনাক কোটি ধন্যবাদ আৰু এনেকা কবা শুনা যেতিয়া তেওঁ খং উঠিব তুমি চকুৰে তুমিতো ছেকেণ্ড ডিগ্ৰীও ললা চকুৰে চেণ্টিমেণ্টটো মাতি থাকিবা তেওঁ থাৰ্ড আই চক্ৰত চাই তেওঁ থাৰ্ড আই চক্ৰত চাই মাতিয়ে থাকো তেওঁ ঠাণ্ডা হৈ যাব লগে ঠাণ্ডা হব মানুহ এইটো দিয়া সৰু ল'ৰা ছোৱালীকো পানী চাৰ্জ কৰি স্কুললৈ যাওঁতে সদায় তোমালোকে ল'ৰা ছোৱালীক চকুৰে চিম্বলেদি প্ৰটেকশ্যন দি পঠিওৱা নিজৰ ল'ৰা ছোৱালীক চকুৰে মোৰ ল'ৰা ছোৱালী প্ৰটেকশ্যন দিছো প্ৰটেকশ্যন তেওঁ স্কুলত গৈ ল'ৰা ছোৱালী ইমান ধুনীয়াকে পঢ়া শুনাকে ভালকে আহিব যোনদিনাখন প্ৰটেকশ্যন দি পঠিয়াবা আহি নিজে কবহি আমি যেনেকে এঞ্জেলত শিকিছিলো মাইকেলে প্ৰটেকশ্যন লৈ যায় বুলি তেনেকুৱা মোৰ ছোৱালীয়ে কালি আহি কৈছে কালি তাইক মানে দিবলৈ নাপালো মা মোৰ ভৰিকেইটা ইমান বিষাইছে তুমি মোক আজি হিলিং নিদিলা নেকি মই পানী খাইও চাইছিলো মোৰ একোৱে নহল বোলে আজি এতিয়া সন্ধিয়া দি দিয়াচোন বোলে চবে মানে কি ল'ৰা ছোৱালীও আদত হৈ যাব যে হিলিং দি পঠিওৱা নিজে চেঞ্জিং দেখিবা তোমালোকে আজিতো কৈছো ন মোৰ ল'ৰাই মণিপুৰ ডিম্পি ল'ৰাটোতো কথা নিশ্চয় ডিম্পিলৰ চব জানে সিও কি কৈছ চাৰ্জ মণিপুৰ চক্ৰৰ কথা কৈছিল ন সি চাৰ্জিঙৰ কথা কৈছিল চুই চোৱাচোন কৈছে চব জনা হৈ গল চবেই জানিব মই মোৰ ছোৱালীজনীকো এটুনমেন্ট দি লৈছো তাইকো মই তাই কেতিয়াবা মই দিব পাহৰি গলে তাই নিজে চাৰ্জ কৰি লয় পানীখিনি আৰু মই বেলেগ মানে এনেকে লাগি থাকোতে তাইলৈ সময় নহয় তাই যদি কিবা এটা বেয়া লাগে কেতিয়াবা আবাহন কৰি নিজে হিলিং কৰি লয়
আমি ধৰা এতিয়া মই সাপোজ গেষ্ট্ৰিক হৈছে, গেছৰ প্ৰব্লেম হৈছে আজি, ৰেকি আহিলে ফাৰ্ষ্টতে ডিপ্ৰেছন, এনজাইটি, ফোবিয়া, গেষ্ট্ৰিকৰ প্ৰব্লেম ফাৰ্ষ্টতে দূৰ হয়, টোপনি ভাল হয়। যদি গেষ্ট্ৰিক হৈছে পটককে কেতিয়াবা গেষ্ট্ৰিক উঠিলে হাত দুখনতে আবাহন কৰি ললে, এইটো যিটো নাড়ীৰ পৰা ওপৰত আৰু এই আমাৰ হাৰ্ট চক্ৰৰ এইটো মাজত এইখিনিত এনেকে হিলিং কৰিবা, 3 মিনিট হিলিং কৰি নিজে গম পাবা গেষ্ট্ৰিকৰ প্ৰব্লেম দূৰ হৈছে বুলি। মই এতিয়া শিকাই দিম গোটেইখিনি। মোৰ আৰু যে কাহটো ভাল পোৱা নাই নহয়, কাহ হৈ আছে। হাৰ্ট চক্ৰত হিলিং দিয়ক ইয়াত। থাইৰয়ডৰ প্ৰব্লেম কিমান দূৰ হৈছে, ইয়াতে আছে ইপচিটাটো থাইৰয়ড প্ৰব্লেম দূৰ হৈ গ'ল। বিপি, চুগাৰ চবৰে নৰ্মেল হৈছে হিলিং কৰি। মেম থাইৰয়ডটো পুৰা ডিঙিত এনেকে ধৰিব লাগিব নেকি? হয়, ইপচিটা থাইৰয়ডটো কোৱা। পুৰা ডিঙিত এনেকে মোৰ ৰেকি মানে ফাৰ্ষ্ট ডিগ্ৰী লোৱাৰ পৰাই মানে মোৰ থাইৰয়ড আৰু মোৰ নাৰ্ভৰ বিষ আছিল দেই, নাৰ্ভৰ বহুত প্ৰব্লেম আছিলে। সো নাৰ্ভৰ প্ৰব্লেম মোৰ ফাৰ্ষ্ট ডিগ্ৰী লোৱাৰ পিছৰ পৰা হিলিং কৰাৰ পৰাই মোৰ নাৰ্ভৰ প্ৰব্লেম কমপ্লিটলি ভাল, থাইৰয়ড নাই, চুগাৰটো জাষ্ট পাইছিল সেইটো নাই, এতিয়া মই কোনো ধৰণৰ মেডিচিন নাখাওঁ আৰু এতিয়া মই কমপ্লিটলি ফ্ৰী, গেছৰ প্ৰব্লেম নাই। হয়, চুগাৰটো আমি যদি হিলিং কৰো আমি মেডিচিন বিহীন লাইফ এটা জীয়াই থাকিব পাৰিম, গম পাইছা? হয়। কিন্তু চুগাৰটো বেছি হৈ আছে অলপ। এতিয়া মেডিচিন খাই থাকিব, যেতিয়া হিলিং কৰি 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 লাহে লাহে কমাই যাব। একেদিনতে বোলে মই বোলে আজি ৰেকি শক্তি হিলিং কৰিলো, চুগাৰ টেবলেট কমাই দিলো, বিপি কমাই দিলো, এইটো নহয়, লাহে 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 কমাই কমাই গৈ থাকিব আপোনালোকে। হয় বাইদেউ, মোৰ অসুবিধা হলে অতিপাত পেটৰ বিষ হয়, ভাবিছো আৰু এইখিনি আজি জানি লোৱাৰ পিছত নিশ্চয় ভাল পাম। ভাল পাবা। এইটো হৈছে স্বাধিষ্ঠান চক্ৰ বুলি আছে, যিটো আমাৰ ৰুট চক্ৰ আৰু মণিপুৰ চক্ৰৰ তলত যিটো হিলিং কৰে, সেইখিনি তাত হিলিং কৰিলে আমাৰ মাইকী মানুহৰ যিবিলাক প্ৰব্লেম আছে। মোৰ মেইনছৰো ইছ্যু আছিলে, মেইনছ ধৰা 2 মাহ 3 মাহৰ পিছত হয়, এতিয়া মেইনছ মোৰ ৰেগুলাৰ হয়। সব প্ৰব্লেমে দূৰ হ'ব তাত হিলিং কৰিলে। আৰু হিলিং কৰিবা 12 পইণ্টটো হিলিং কৰিলে, মই 24 পইণ্টৰ কথা কৈছো, 24 পইণ্টৰো মই অডিঅ' দি দিম, কিন্তু 24 পইণ্ট কৰাতকে মই ভাবো একো যদি প্ৰব্লেম নাথাকে 12 পইণ্ট কৰা। এতিয়া ইয়াত চবেই মাইকী মানুহৰ ল'ৰা ছোৱালী স্কুল পঠাব লাগে, মানুহজনক অফিচ পঠাব লাগে, কিছুমান বিজনেছ ওমেনো আছে তেওঁলোকেও যাব লাগে, তেওঁলোকে যদি 24 পইণ্ট 3 মিনিট কৰে 72 মিনিট লাগিব, কাৰো 72 মিনিট এইখিনি কৰি থাকিবলৈ টাইম নাই। পাছত কি হৈ গৈ 72 মিনিট কৰিব নোৱাৰা কাৰণে ৰেকিটো নকৰা হৈ যায়গৈ। তাৰপিছত ষ্টপ কৰাৰ পাছত ভাবে কি আমাৰ ৰেকি আৰু আমাৰ হাতত নাই, কিন্তু ৰেকি এবাৰ যেতিয়া এটুনমেন্ট দিয়া থাকে, শক্তিপাত দিয়া থাকে, ৰেকি লাইফ টাইমলৈকে আহে। 1 বছৰ কৰা নাই, 1 বছৰ পাছতো এটুনমেন্ট দিব নালাগে, 10 বছৰ পাছতো নালাগে। ৰেকিক ভালকে আবাহন কৰি কেইদিনমান প্ৰেক্টিচ কৰিলে ৰেকি হাতত আহিবই। বাইদেউ আপুনি চক্ৰক এটা ভিডিঅ' বনাই আপুনি দিবচোন বাইদেউ, চক্ৰক এটা। মই সব ভিডিঅ' আছে দি যাম। আজি মই 12 পইণ্টৰ দিম, কাইলৈ ৰাতিপুৱা শুই উঠি তোমালোকে যিখন মই কাগজ দিছিলো পঞ্চনীতিটো কৰিবা, তাৰপিছত বিচনাতে তাৰপিছত চকুৰে দি কেনে ঘৰৰ সন্মুখত ইমাজিন কৰি ল'বা, মেইন ঘৰ ধৰা মেইন ৰুমটোত ইমাজিন কৰি ললেও কৰিলা, মেইন ঘৰৰ সন্মুখত গলেও গলা, গৈ লৈ একদম ডাঙৰকে চকুৰ এটা আঁকিবা, চকুৰে 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 মোৰ ঘৰৰ নিগেটিভ বিলাক আঁতৰি গল, আঁতৰি গল, আঁতৰি গল, 3বাৰ কবা। আকৌ চকুৰে 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 মোৰ ঘৰখন পজিটিভ হৈ গল, পজিটিভ হৈ গল, পজিটিভ এনাৰ্জেটিক হৈ গল, হেল্থি হৈ গল। তেতিয়া চাবা ঘৰৰ একদম লাহে 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 ঘৰখন শান্তি হবলৈ ধৰিলে। হয় বাইদেউ, মই ঘৰৰ পৰা বাহিৰত থাকো, হয়, ভাড়া ৰুমত থাকো, জব প্লেচত। হয়, এতিয়া তুমি জব প্লেচত কৰা, তাৰপিছত তুমি যেতিয়া 2nd ডিগ্ৰী শিকিবা, নিজৰ ঘৰখন দূৰৰ ঘৰখনো তুমি কানেক্ট কৰি ল'ব পাৰিবা। হয়। আৰু যেতিয়া আমি ধূপ এডাল জ্বলাও, চাপোজ এডাল ধূপ জ্বলালো, ঘৰত কেতিয়াবা আমাৰ ঘাই কাজিয়া অশান্তি সকলোৰে ঘৰত নাথাকিব পাৰে, আৰু প্ৰায় থাকিবও পাৰে ন। তেতিয়া কি কৰিবা, চকৰেটো ধূপডালত ড্ৰ কৰি ললা, চকুৰে 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 ড্ৰ কৰি সেই ধূপডাল গোটেই ঘৰখনত দেখুওৱা। সেই এনেকে হলেও ঘৰখনৰ নিগেটিভ বিলাক নাইকিয়া হয়, কিবা ব্লকেজ আছে যদি ব্লকেজ বিলাক নাইকিয়া হয়। সেইটো কৰিলে 2nd ঘৰটো, তাৰপিছত কৰি লৈ কেনে তোমালোকে 12 পইণ্ট হিলিং কৰিবা। 12 পইণ্ট হিলিং কৰিবলৈ গা পা ধুব নালাগে, যদি মনে সময় আছে গা পা ধুই লৈ কৰিলা,
যদি সময় নাইকিয়া গা পা ধুব নালাগে 12.2 তোমালোকে গা নোধোৱাকৈ বিচনাতে কৰি ল'ব পাৰিবা বিচনাতে কৰি লৈ কিনে নামি আহিলে তোমালোকে আজৰি গোটেই দিনটোৰ কাৰণে কিমান মিনিট মই 12.2 প্ৰথম সপ্তাহত তোমালোকক 12 মিনিটেই কৰিবলৈ দিম নেক্সট সপ্তাহত 3 মিনিটকে কৰিব দিম মানে 1 মিনিটকে কৰিব দিম 1 মিনিটকে 12 মিনিট কৰিবা প্ৰথম সপ্তাহত তাৰপিছত 3 মিনিটকে 36 হ'ব কিন্তু প্ৰথম সপ্তাহত 1 মিনিটকে কৰা তাৰপিছত মোক ৰিজাল্ট দিবা আৰু যিটো এটা ক'লা লোকেল পইণ্ট এটা তাই ক'লে মোৰ মেন্সলে পেটৰ বিষ হয় এইটো আমাৰ লোকেল পইণ্ট তাত বেছিকে বিষ হোৱা মানে লোকেল পইণ্ট কাৰোবাৰ আঁঠু বিষ আছে লোকেল পইণ্ট সেইটো তাত এক্সট্ৰাকে 3 মিনিট বা 5 মিনিট সময় দিবা নেকি গোটেই পইণ্ট দি হৈ গ'ল হয় দি হৈ যোৱাৰ পিছত আমি বেক ৰুট মানে বেকটো যিটো ৰুট চক্ৰ আছে বেকত বেক মূলাধাৰ চক্ৰত আমি ৰেকি শক্তিক ষ্টাব্লিছ কৰিলো গোটেই দিনটোৰ কাৰণে হিলিং কৰি থকা কম কোৱাৰ পাছত আমাৰ লোকেল পইণ্ট এটা সাপোজ মোৰ আঙুলিটোকে বিষাই আছে মই আঙুলিটো এইটো দিলো হিলিং এইটো লোকেল পইণ্ট কাৰোবাৰ বেছি মাথা বিষাই আছে এইখিনিত বেছিকে দিলা এইটো লোকেল পইণ্ট ইয়াত এটলিষ্ট 5 মিনিট সময় দিলা হাই বিপি আছে হাৰ্ট চক্ৰত দিলা এক্সট্ৰা টাইম সুগাৰ আছে মণিপুৰ চক্ৰত এক্সট্ৰা টাইম দিলা এই হাৰ্ট চক্ৰ আৰু মই দেখাই আছো এইটো হাৰ্ট চক্ৰ বুলি কয় আৰু এইটো ইয়াৰ মাজৰ এইখিনি মণিপুৰ চক্ৰ মণিপুৰ চক্ৰত সুগাৰৰ কাৰণে হিলিং কৰা যায় সেইটোত এক্সট্ৰা টাইম দিবা মাইগ্ৰেনৰ কাৰণে এক্সট্ৰা টাইম ইয়াত দিবা কথা এটা সুধো যেতিয়া দুইখন হাতে চকুত হেৰি কৰি ল'ব কৈছে আপুনি মই চশমা পিন্ধো যিহেতু আঁতৰাই ল'ব লাগিব চাগে চশমাখন আঁতৰাই ল'বা তাৰমানে এতিয়া এনেকে দিলে মানে তোমাৰ অসুবিধাও হ'ব পাৰে ন এনেকে আঁতৰাই ল'বা কিন্তু এনেকুৱা কথা নাই যে ৰেডি কৰি থাকোতে মেটেল সোণৰ ফুলি পিন্ধি আছো চেইন পিন্ধি আছো খুলিব লাগিব নেকি নালাগে কোনোবাই কিবা মেটেল চব পিন্ধিব পাৰে আৰু এতিয়া বজাৰত গৈ আছা বা ক'ৰবাত গৈ আছা গাড়ীখনকে পাৰ্কিং পোৱা নাই চকুৰে মাতি পিনি চাবা গাড়ী পাৰ্কিং পাবা বিশ্বাস বিলিভ কৰি পিনি ক'বা পাবা কিবা এটা বিপদত পৰিছে চকুৰে মই ছেকেণ্ড ডিগ্ৰীটোতো বেলেগ ক'ব পাৰিবা আৰু চিম্বল আছে কিন্তু ফাৰ্ষ্ট ডিগ্ৰীত চকুৰে ক'বা ঘৰৰ কাইত এতিয়া যেনেকে ক'লে অনামিকে ঘৰৰ খং উঠিছে কাৰোবাৰ তেওঁৰ থাৰ্ড আই চক্ৰ এইটো থাৰ্ড আই চক্ৰ কয় মই চক্ৰকেইটাও শিকাম এইটো থাৰ্ড আই চক্ৰ এই চক্ৰত চাই কিনে চকুৰে তেওঁ ঠাণ্ডা হৈ গ'ল খং কমি গ'ল ক'বা বাইদেউ কথা এটা কম মই সাবিত্ৰী বৰুৱাই কৈছো হেৰি কিবা আপুনি যে হেৰি হাত দুখন এই যে কিবা চকুৰ ওচৰত কপালত দিছে মোৰতো চকুৰ বিষ হয় মূৰৰ বিষ অপাৰেশ্যন কৰাৰ পিনেও বিষাই থাকে কি কৈ নেকি হাত দুখন দিম বাইদেউ বাইদেউ আপোনাৰ সেইখিনি প্ৰব্লেম নাইকিয়া হৈ গ'ল বুলি ক'ব আপুনি ভিডিঅ'টো অফ কৰি দিছে ন বাইদেউ মোৰ বাইদেউ হেৰি কেমেৰাটো মানে ভাল নহয় সেইকাৰণে মই আপোনাক দিছো মোক দেখা নাই ঠিক আছে একো নহয় আপুনি ক'ব হাত দুখন মোহাৰি আপোনালোকৰ সদায় ফাৰ্ষ্ট চক্ৰটো হৈছে আমাৰ থাৰ্ড আই চক্ৰ ইয়াৰ পৰা এফাৰ্মেশ্যন নিদিলেও কথা নাই ইউনিভাৰ্চৰ শক্তিয়ে জানা আমাৰ কি প্ৰব্লেম আছে হিলিং কৰি যাব কিন্তু আপোনাৰ মনটো ইফালে সিফালে নাযাব কাৰণ আমি যদি হিলিং কৰি আছো মই ভাবি আছো এই কিচেনত এতিয়া হিলিং কৰি উঠি চাহ বনাব যাব লাগিব ভাত বনাব যাব লাগিব এইটো ভাবি থাকিলে মানে মনটো যেন ইফালে সিফালে ড্ৰাইভ নহয় সেইটো কাৰণে ইফালে সিফালে যেন গুচি নাযায় সেইটো কাৰণে আপোনালোকে কি কৰিব হাত দুখন দি থাকোতে মোৰ মাইগ্ৰেনৰ প্ৰব্লেম ভাল হ'ল মই মোৰ দৃষ্টিশক্তি বাঢ়িলে মানে যি এফাৰ্মেশ্যন আছে ৰাতিপুৱা কৰিলে হ'ব ন ৰাতিপুৱা কৰিব সোনকালে উঠো 3:30 কেতিয়াবা তেতিয়াতো সেইটো ব্ৰহ্ম মুহূৰ্ত কোৱা হয় সেইখিনি টাইমত হিলিং কৰিলে বহুতেই ভাল আৰু এইটো নাভাবিব যে মই সেইখিনি টাইমত হিলিং কৰিব পৰা নাই পাছত হিলিং কৰিছো কাম নহব কাম হ'ব কিন্তু ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত হিলিং কৰিলে মনটো দিনটোৰ কাৰণে শান্তি হৈ যায় মই সোনকালে উঠি সোনকালে মানে গা নোধোৱাকেও কৰিব পাৰে ন গা নোধোৱাকেও কৰিব পাৰিব ব্ৰহ্ম মুহূৰ্ত মানে এনে কেই বজাৰ পৰা কৰিব পাৰা পিছ ৰাতি পুৱাৰ পৰা 5 বজালৈকে 6 বজালৈকেও মানে তোমালোকে হিলিং খিনি কৰিব পাৰা সাবিত্ৰী বাইদেউ মই কালি কথাখিনি বুজি পাইছে ন মই আপোনাক পাহৰিয়ে গৈছিলো আপুনি বুজি পাইছে ন গোটেইখিনি
অলপ বুজি পাইছো মই ইমান মানে বুজি পোৱা নাই হ'লেও অলপ পাইছো আৰু নতুন মই যে ভিডিঅ' দি দিম নহয় গ্ৰুপত আৰু ভিডিঅ' বিলাক লগাই কেনে চাব যেতিয়া বুকখনটো অসমীয়াতে দি দিম বাৰু এতিয়াতো অকমান হলেও বুজি পাইছে যিহেতু আপুনি প্ৰশ্ন সুধিব পাৰিছে মোৰ ভাল লাগিছে আপুনি সোধাৰ কাৰণে আমাৰ কালি ইয়াত মানে চিনিয়ৰ কালি আপুনি সুধিম বুলি ভাবিছো মোৰ নিজেও বেয়া লাগিছে মই ইমান ভালকে নাজানো যে একো নহয় পাতিব বাইদেউ একো আমাৰ মই কালিৰ কথা সোধা কালি কথা সোধা কি সুধিবলৈ আছে কালিখিনি মই পোৱা নাই যে আপুনি যে দিছে সেইটো তাতে পাম চাগে পাব হয় বাইদেউ কালিখিনি মই ভিডিঅ' এটা দিয়া আছে যে কালি এটুডমেন্ট দিয়া আছে বাইদেউ আপোনাক মই আজি কৈছো ন আপুনি ক্লাছটো কৰি চাওক ভাল লাগিলে আপুনি জইন কৰি আপোনাক মই এটুডমেন্ট দি দিম শক্তিপাত কোনোবা এটা টাইমত আপোনাক দি দিম কাইলৈ চানডে যিহেতু আপোনাক ক'ৰবাত যাবলগীয়া নাই এনে ক্লাছটো আৰম্ভ হৈছে আজিৰ পৰাই কালি থুলমূলকে পানী ৱাটাৰ চাৰ্জ কৰি কেনে খাবলৈ শিকাই দিছিলো একদম চিম্পলকে আজিৰ পৰাহে ষ্টাৰ্ট হৈছে ক্লাছটো তেতিয়াহ'লে মোৰ আজিৰ পৰা ভাল দিনে বুলি হেল্ল' বাইদেউ কোৱা কওক মই লিপিকা কৈছো বাইদেউ মানে মই কালি যেতিয়া ক্লাছটো কৰিলো তাৰপিছত মানে মোৰ দিনত মানে মোৰ এপেণ্ডিক্সৰ প্ৰব্লেম আছে মোৰ ৰাতিপুৱাৰ পৰা অলপমান বিষ এটা হ'ল মানে এপেণ্ডিক্সটো আজি মই এতিয়া হিলিং কৰিব পাৰিম চকুৰে কৰি পিনে পাৰিবা চকুৰে কৰি কেনে হিলিং কৰিবা এপেণ্ডিক্সৰ যোনটো জেগাত আছে নহয় সেইটো জেগাত এক্সট্ৰাকে তুমি 10 মিনিটছ মান দিয়াচোন 10 মিনিট মান দিয়া বুজিছে ভাল হ'ব আৰু এতিয়া মই পইণ্ট কেইটা দেখাই দিওঁ তাৰপিছত মই অডিঅ' দি দিম গ্ৰুপত অডিঅ' শুনি কেনে কৰিবা মই নহলে দেৰি হৈ যাব তোমালোকক পইণ্ট কেইটা দেখাই দিওঁ 1 নম্বৰ পইণ্ট হৈছে এইটো থাৰ্ড আই চক্ৰ নাম্বাৰ 1 পইণ্ট অডিঅ'ত ইমান ধুনীয়াকে দিয়া আছে তোমালোকে হাতকেইখন দি গলেই হ'ল এইটো হৈছে থাৰ্ড আই চক্ৰত এফাৰ্মেশ্যন যিখিনি মাইগ্ৰেনৰ প্ৰব্লেম চকুৰ প্ৰব্লেম কাৰোবাৰ আছে সাইনাছৰ প্ৰব্লেম আছে আৰু লগতে ক'ব পৰা মোৰ স্কিনখনো ধুনীয়া হৈ গ'ল মুখৰ এইখিনি পজিটিভ এফাৰ্মেশ্যন যিমান দিয়া দি যাবা মুখেদি কৈ গৈ থাকিবা কিয় কৈ গৈ থাকিবলৈ দিছো ক'লোৱে মই যেন মনটো ইফালে সিফালে নাযায় তাৰপিছত ৰাইট ব্ৰেইন লেফ্ট ব্ৰেইন ইয়াত 2 নম্বৰ পইণ্ট এইটো এই পজিশ্যনটো তাৰপিছত বেক লাহে লাহে কম লিখি যাওক লিখে যদিও লিখিব পাৰে নিলিখিলেও অডিঅ'টো ইমান ধুনীয়াকে দিয়া আছে অডিঅ' শুনিলে ধুনীয়াকে গম পাব ফাৰ্ষ্ট উইকত অডিঅ'টো শুনিয়ে কৰিব এইটো হ'ল 1 নম্বৰ এইটো হ'ল 2 নম্বৰ বেক চাইডে এইটো হ'ল 3 নম্বৰ কৰিব পাৰিছে হাত দুখনেদি এনেকে দুটা বেক চাইডটো গোটেইটো কভাৰ হ'ব আকৌ এবাৰ দেখাই দিয়ক ৰাইট ব্ৰেইন লেফ্ট ব্ৰেইন আমাৰ বেলেঞ্চ হৈ গ'ল এনেকে ক'ব এইটো এনেকে ক'ব তাৰপিছত এইটো হৈছে বিপি কাৰণেও কামত আহে টেনচন অভাৰ থিংকিঙৰ কাৰণে এই বেক চাইডৰ এই বস্তুটো গোটেইটো কভাৰ হ'ব আপোনালোকৰ এনেকে হাত আৰু ৰেকি হিলিং কৰোতে সদায় মই পাহৰি গৈছো ক'বলৈ এনেকে কৰিব দেই কাপ শেপ এনেকে নহয় আৰু এনেকেও নহয় এনেকে নহয় এনেকে এনেকে কৰিব হ'ল 3টা পইণ্ট হৈ গ'ল 4 নম্বৰ পইণ্টটো হৈছে ইয়াত বা 3 নম্বৰ পইণ্টটো কোনটো ক'লা বেক চাইড বেক চাইড বুজি পালা বেক চাইডৰ প্ৰব্লেমটা কি আছে মই অডিঅ'ত ধুনীয়াকে গোটেই প্ৰব্লেম বিলাকৰ কৈ গৈ থাকিব কোনটো প্ৰব্লেমৰ কাৰণে কিটো মই ধুনীয়াকে কৈ দিয়া আছে শুনি গৈ থাকিবা শুনি সেই তেনেকে এফাৰ্মেশ্যন 1 উইক দিবা পাছত তোমালোকে নুশুনিলেও হ'ব বিপি প্ৰব্লেম টেনচন অভাৰ থিংকিং সব ইয়াত ব্ৰেইন ইয়াত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ হৈ গ'ল 4 নম্বৰটো এইটো থ্ৰট চক্ৰ টনচিল থাইৰয়ড কমিউনিকেশ্যনৰ কাৰণে এইটো এনেকেও দিব পাৰিবা এনেকেও দিব পাৰিবা তোমালোকৰ নিজৰ সুবিধা মতে এনেকেও কৰিব পাৰিবা এনেকেও কৰিব পাৰিবা কি বুলি কয় কি বুলি মাতিব লাগিব থ্ৰট চক্ৰত তোমালোকে ধৰ থাইৰয়ডৰ প্ৰব্লেম দূৰ হ'ল আমি কমিউনিকেশ্যন স্কিল বাঢ়িলে কাৰোবাৰ লগত কথা কোৱা
কমিউনিকেশ্যনটো আমাৰ ইয়াৰ পৰা থ্ৰোট চক্ৰৰ পৰা আহে নে নাহে? টনচিলৰ প্ৰব্লেম ইয়াত হয়। হয় বাইদেউ। তাৰপিছত হাৰ্ট চক্ৰ। হাৰ্ট চক্ৰ, এইটো হাৰ্ট চক্ৰ হয়, ইয়াত এনেকে দিলা হাৰ্ট চক্ৰ। ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম, হাৰ্টৰ প্ৰব্লেম, বিপি হাই, সকলোবিলাক ইয়াত। শুক্ৰ কেইটা 12টা আছিল 12টা আছিলে হয়। 1 2 3 4 5 আমি 5 নম্বৰলৈকে গলো। তাৰপিছত এইটো হাৰ্ট চক্ৰ। তাৰপিছত আমি লাহেকে হাত দুখন একেলগে নুঠাবা হা। এখন হাত এনেকে আনিলা নহয় মণিপুৰ চক্ৰত, আকৌ এখন হাত আনিলা, একেলগে হাত দুখন বোলে এনেকে উঠাই নানিবা। ইয়াতো যেনেকে এখন ইয়ালে নিলা, এখন ইয়ালে নিলা, এখন ইয়ালে নিলা, এখন ইয়ালে নিলা, বুজি পাইছা ন? এখন ইয়ালে আনিলা, এখন ইয়ালে আনিলা, এনেকে আনিলা, এনেকে আনিলা, মানে একেলগে উঠাই নিদিবা। তাৰপিছত লাহেকে ইয়াত এনেকে আনিলে, এইটো হৈছে মণিপুৰ চক্ৰ। মণিপুৰ চক্ৰত হৈছে এপেণ্ডিক্স, গ'ল্ড ব্লাডাৰ, গেষ্ট্ৰিক, চুগাৰ। বাইদেউ মণিপুৰ চক্ৰটো নাভিটোৰ ওপৰত হয়। নাভিটো 3 ইঞ্চ ওপৰত আৰু তলত, এইখিনি মণিপুৰ চক্ৰ। ইয়াত হিলিং কৰিলে গেষ্ট্ৰিকৰ প্ৰব্লেম 100% দূৰ হয়। গ'ল্ড ব্লাডাৰ, এপেণ্ডিক্স, লিভাৰ প্ৰব্লেম সকলোখিনি দূৰ হয়। হৈ গ'ল। তাৰপাছত তোমালোকৰ এইটো এই পজিশ্যনটো, এই আমাৰ মণিপুৰ চক্ৰৰ তলত, নাভিৰ তলত আৰু আমাৰ গুপ্তাংগৰ ওপৰত যিখিনি, সেই জেগাখিনি কোৱা হয় তোমাৰ স্বাধিষ্ঠান চক্ৰ। মণিপুৰ চক্ৰটো সোলাৰ প্লেক্স, চাৰ্জিং পইণ্ট বুলিও কয়। মণিপুৰ চক্ৰটো আমাৰ চাৰ্জিং পইণ্ট, মণিপুৰ চক্ৰটো। 5 নম্বৰ আছিলে ন? মণিপুৰ চক্ৰ 6 নম্বৰ। তাৰপিছত স্বাধিষ্ঠান 7 নম্বৰ। 7 নম্বৰ কোনোবাই কনচিভ কৰিব পৰা নাই, কাৰোবাৰ মেনচুৰেল প্ৰব্লেম, কাৰোবাৰ ইমোচনেল কিবা হৰমনেল ইনবেলেঞ্চ, সকলোখিনি। হা কি বুলি ক'লে 7 নম্বৰটো? স্বাধিষ্ঠান চক্ৰ। মই দি দিম গ্ৰুপত, তোমালোকে এতিয়া নিলিখিলেও কথা নাইকিয়া, এই নামখিনি দি দিম। স্বাধিষ্ঠান চক্ৰ কোনখিনিত হয় সেইডোখৰ? নাভিটোৰ তলত, গুপ্তাংগৰ ওপৰত। আমাৰ তলপেট, আমি তলপেট কওঁ যে, তলপেট। তাৰপিছত হৈছে মূলাধাৰ চক্ৰ, মূল আধাৰ। ঘৰৰ যেনেকে মেইন খুঁটিটো, তেনেকে আমাৰ এইটো মেইন চক্ৰ, মূলাধাৰ চক্ৰ। সেইটো হৈছে আমাৰ গুপ্তাংগত আমি ভি শেপত এনেকে হিলিং দিব লাগিব, ভি শেপত। ইয়াত এনেকে ভি শেপত দিব লাগিব। এইটো আমাৰ মূলাধাৰ হৈছে আমাৰ ঘৰৰ যেনেকে মূল আধাৰ, তেনেকুৱা হয়। ইয়াত কাৰোবাৰ মানি প্ৰব্লেম আছে, বিজনেছত ঘাটা হৈছে, আৰু যিকোনো প্ৰব্লেমৰ কাৰণে, আমাৰ ধৰক পাইলছৰ প্ৰব্লেমৰ কাৰণেও, আৰু UTI কাৰণে, ইউৰিন ইনফেকশ্যনৰ কাৰণে আপোনাৰ স্বাধিষ্ঠান চক্ৰত হিলিং দিব দেই। আজিকালি মাইকী মানুহ বহুতৰ এইটো প্ৰব্লেম হয়, সেইটো স্বাধিষ্ঠান চক্ৰত। আৰু মূলাধাৰ চক্ৰত আমাৰ মানিটাৰী প্ৰব্লেম দূৰ হয়। মানি প্ৰব্লেম যাৰ আছে, এক্সট্ৰাকে 5 মিনিট সময় ডেইলি মূলাধাৰত হিলিং দিব। এইটো কোনডোখৰত আছে মূলাধাৰ চক্ৰ? আমাৰ গুপ্তাংগত, আমাৰ এইটো একদম তলত। মই অডিঅ' আছে, মই দি দিম বাৰু। ইয়াত এতিয়া মই দেখুৱাবলৈ অসুবিধা হৈছে। হয় বাইদেউ, ভিডিঅ' অডিঅ' দিলে বেছি সুবিধা হ'ব। ভি শেপত দিলে হ'ল হিলিংটো। এইটো কিহৰ কাৰণে? গুপ্তাংগত কি ক'ব লাগিব? এইটো কি ক'ব লাগিব গুপ্তাংগত চক্ৰত হিলিং কৰিলে? ৰুট চক্ৰ। মূলাধাৰ চক্ৰ অসমীয়াত কয়, ইংলিছত কয় ৰুট চক্ৰ। কি ক'ব মানে, হিলিংটো কেনেকে, কি বুলি ক'ব লাগিব তাত কৰিলে? তোমালোকৰ মানিটাৰী প্ৰব্লেম আছে, দূৰ হ'ল বুলি ক'বা। আৰু টকা পইচাৰ প্ৰব্লেম, আৰু বিজনেছত যদি হেৰি হৈছে, পাইলছৰ প্ৰব্লেম আছে, তাত সেইখিনি লগত জড়িত যিখিনি হয়। মই যিটো অডিঅ' দিম, সেই অডিঅ'টোত এফাৰ্মেশ্যন খিনি দি যাম। সেই এফাৰ্মেশ্যনৰ মতে এনেকে কৰি যাবা। এফাৰ্মেশ্যন খিনি কৈ যাব, সেই এফাৰ্মেশ্যন খিনি কৈ যাবা। লাষ্টত তোমালোকে সেই অডিঅ'টো নলগোৱাকো, টাইমিং নিদিয়াকো কৰিবগৈ পাৰিবা।
আৰু এনেকুৱা হ'ব এতিয়া সুধিব পাৰা আমি কিমান দিন হিলিং কৰিব লাগে এনেকুৱা হ'ব তোমালোকে 21 দিন কৰাৰ পাছত হিলিং নললে ভাত নাখালে যেনেকে থাকিব নোৱাৰা মানুহে তেনেকে হিলিং নললে থাকিব নোৱাৰে হিলিংটো ইমান ধুনীয়া ইমান আমেজিং হিলিং কৰি ইমান লাইট ফিল কৰিবা মইতো আপোনাক কৈছিলো যে মই 25 বছৰ আগতে শিকিছিলো তেতিয়া যেতিয়া মই কৰিছিলো মই তেতিয়া নিজে এটা একদম গৰম গৰম ভাৱ অনুভৱ হৈছিল আৰু তেনেকে মই বহুত দিন মই তেনেকে কৰিব পাৰা হৈছিলো বিশেষকে কৈছিলো গেছৰ প্ৰব্লেম মানে ছোৱালী বিলাকৰ ভাল হৈছিলে তাৰপিছত এতিয়া মানে সেই বহুত কথা পাহৰিয়ে গলো আচলতে মই 25 বছৰ আগতে শিকিছো মই তাকে ৰাতিপুৱা বাইদেউক কৈছো আপুনি বহুত খিনি কৰিবগৈ পাৰিলে হয় তেতিয়া যদি কন্টিনিউ কৰি থাকিলে হয় আৰু তেতিয়া মানে ইমান নাছিলতো ইমান ভবাও নহলে কথাটো ক'ত শিকিলা আপুনি 25 বছৰ আগতে মই গুৱাহাটীতে শিকিছিলো মই কটনত পঢ়ি আছিলো তেতিয়া শিকিছিলো মোৰ তেতিয়া গুৰু আছিল তেতিয়া তাৰ আগতেও আছিলে মোৰ মামী এগৰাকীও কৰিছিলে এতিয়াও কৰে খুব ভাল বহুত আগত বহুত আগত আমি 2020 চনত আৰু মামীয়ে মানে আপোনাৰ গুৱাহাটীৰ পৰা যেতিয়া আমাৰ এক্সিডেন্ট এটা হৈছিল দাদাৰ তেওঁ সেই তাৰ পৰা হিলিং কৰি পঠিয়াইছিলে আমাৰ ইয়ালে যোৰহাটত ইমান বছৰ আপুনি পাহৰি থাকিলে নহলেতো আপুনি বহুত আগবাঢ়িলে হয় যদি আপুনি তেতিয়াবা কন্টিনিউ কৰিলে মই কৈছোৱে ৰাতিপুৱা বহুত কৰিব পাৰিলে হয় সেইটো তাকে এতিয়া ভাবিছো আকৌ ঘূৰি আহিছো আকৌ মাতিছে আজি ৰাতিপুৱা ফোন কৰিছে আপুনি কি কথা কৈছে ইমান দিন ফোন কৰা নাছিলে মোলে আপুনিতো নাম্বাৰ বহুত দিনতে মোৰ পাইছিলো হয় তাকে আজি মানে কেনেকেনো টানি আহিলে সেইটোৱে ভাবি আছো মাতিব লাগিছে মাতিছে হেৰি থাকিব লাগিব সেইটোৱে শিকিবলৈ থাকিব লাগিব ৰেকি আৰু মইতো আপোনাক কৈছো মই ইয়াতো গৈছো তথাপিতো সেইটো সময়ত মোক টানা নাছিলে সিমান টানটো অহা নাছিলে মই যে গৈছিলো ইয়াত এগৰাকী ওচৰলৈ কৈছিলো তেখেতেও মোক দিছিলে অফাৰটো এনেকে শিকাও কিন্তু মনটো মই যোৱা নাছিল ত আজি ফটকে কেনেকে আহি গল সেইটো মই নিজে আচৰিত হৈছো মানে শিকিম বুলিতো মই কল্পনাও কৰা নাই মানে মোৰ সময় একদম নাটনি মই জাষ্ট আহিছো 10 মিনিটৰ আগত ঘৰ পাইছোহি আজি এইটো কাৰণে দৌৰাদৌৰিকে আহিছো ইয়ালৈ আৰু মোৰ হাজবেণ্ডে বিৰাট চাপৰ্ট কৰিছে মানে ল'ৰা ছোৱালীয়ে চাপৰ্ট কৰিছে হাজবেণ্ডৰ চাপৰ্টটো বেছি মই বাইদেউক কৈছো আপুনি এনৰোল কৰিব নালাগে কোৰ্সটো এতিয়া আপুনি এটা ক্লাছ কৰি চাওক আহক মই নিজে ইনভাইট কৰিছো কাৰণ মই ভাবো ৰেকিটো চবে শিকক আৰু আপুনি তাতে আগতে শিকি থৈছে বুলি কোৱাৰ কাৰণে মোৰ বেছি মানে বাইদেউ ইমান দিন শিকি কিয় বন্ধ কৰিলে কিন্তু আপোনাক এট্ৰিটমেন্ট নিদিলেও হয় শক্তিপাত নকৰিলেও হলেও মই কালি আপোনাক কৰি দিম শক্তিপাত আৰু আজিয়ে পাব আপুনি চকুৰে কেনেকে পাব গম পাব এইটো মূলাধাৰ চক্ৰলৈকে গলো এইটো হ'ব বাহু আমাৰ এই বাহুত আমাৰ এক্সট্ৰা বুজাবিলাক থাকে যে লাইফৰ আমাৰ টেনচন ডিপ্ৰেছন এইবিলাক আৰু এক্সট্ৰা কিছুমান আননেচেচাৰী বাৰ্ডেন বিলাক ইয়াত হিলিং কৰিলে নাইকিয়া হয় তোমালোকে এনেকে হিলিং কৰিবলৈ অসুবিধা হ'ব সেইকাৰণে মই হিলিংটো এনেকে কৰিবলৈ কওঁ এনেকে সুবিধা দুটা হাত পাছলে একো নহয় ন একো নহয় এনেকে হিলিং কৰিব কাৰণ এনেকে হিলিং কৰি থাকিবলৈ অসুবিধা হয় তেতিয়া অসুবিধা হৈ থাকোতে তোমালোকে হাতখন এনেকে এবাৰ যাব এনেকে এবাৰ যাব হয় নে নহয় আৰু ইয়াত হিলিং কৰি থাকোতে যদি এনেকে লৈ থাকিবলৈ বেয়া পায় এনেকে হাতখন দি ল'বও পাৰিব টেবুলত যদি বহি কৰে চকীত বহি কৰে এনেকৈও দিব পাৰিব তাৰ পাছত আমাৰ হাওঁফাওঁ লাংছ ইয়াত উশাহ নিশাহৰ কাৰোবাৰ প্ৰব্লেম থাকিলে হাঁপানি বেমাৰ থাকিলে কিবা মানে এনেকুৱা প্ৰব্লেম বিলাক থাকিলে ইয়াত আৰু এইবিলাক কিছুমান আমাৰ এনেকুৱা অৰ্গেন আছে আমি সদায় হিলিং কৰোতে তেওঁলোকক ধন্যবাদ দিব লাগে কাৰণ আমাৰ জন্মৰ পৰা উশাহ নিশাহৰ ফলতে আমাক কোনে সহায় কৰে হাওঁফাওঁ জন্ম হোৱাৰ সময়ৰ পৰা আমাক উশাহ নিশাহ আমাৰ কাৰণে লাগাতাৰ কাম কৰি আছে একদম কণ্টিনিউৱাছলি উশাহ নিশাহ লোৱাৰ কাৰণে তেওঁলোকক ধন্যবাদ দিব লাগে যে ধন্যবাদ আমাক এনেকে মানে উশাহ নিশাহ লৈ থাকোতে হেল্প কৰি আছে বুলি চকুকেইটাকো ধন্যবাদ দিব লাগে হিলিং কৰি থাকোতে আমি প্ৰত্যেকটো পাৰ্টছত গ্ৰেটিটিউড থেংক ইউ দি যাব লাগে হ'ল এইটো 10 নম্বৰ পইণ্ট হ'ল
11 নম্বৰ পইণ্টটো হৈছে আমাৰ কিডনি কিটা ক'ত থাকে চবেই জানে বেক সাইডে মূলাধাৰা চক্ৰৰ পিছত 9 নম্বৰ হৈছিল এইটো এইটো 9 এইটো 10 9 নম্বৰটো কি কৈছিলে মেম এইটো বাহু কি এনেকে হিলিং দিবা কি চক্ৰ এইটো চক্ৰ নকয় চক্ৰ কিটা মই আকৌ শিকাম চক্ৰ আমি চক্ৰ কিটা হিলিং শিকাম অৰা শিকাম অৰাটো কেনেকে চাব পাৰে শিকাম এইটো বস্তুটো বুজি পালা হল এইটো হৈছে এয়া তাৰ পিছত আমাৰ দুটা কিডনি ক'ত থাকে জানে নে চবে বেক সাইডে থাকে কিডনি কিটা আমাৰ কিডনিক থেংক ইউ কবা হিলিং কৰি থাকোতে কেলে আমাৰ দেহাৰ পৰা টক্সিক যিবিলাক বস্তু উলিয়াই ফিল্টাৰ হয় নে নহয় কিডনিটো আমাৰ কিবা বেয়া বস্তুখিনি উলিয়াই পেলাই থাকে তাৰ কাৰণে কিডনিকো আমি ধন্যবাদ দিম থেংক ইউ কম হিলিং কৰি থাকোতে হিলিঙৰ এফাৰ্মেশ্যন গোটেইখিনি মই অডিঅ'ত দিয়া আছে শুনি থাকিব শুনি কৰি যাব প্ৰথম সপ্তাহ এইটো অডিঅ'টো লগাই ল'ব তাৰপিছত 36 মিনিটটো কৰিব নেক্সট উইক আৰু এফাৰ্মেশ্যন দি যাব লাষ্টত আপোনালোকে সেই এফাৰ্মেশ্যনখিনি নলগালেও হয় ইয়াত যোন মোৰ পুৰণা আছে তেওঁলোকে চাগে অডিঅ' নলগোৱাকে কৰে এতিয়া মিউজিকটো লগাই কৰিলে ভাল লাগে মই লগাও মই এতিয়াও 3 মিনিটৰ মিউজিক লগাই ভাল লাগি থাকে মই ওম সেইটো কৰি লওঁ হয় গাইড কৰা মিউজিকটো দিছিলে নেকি মেম দিম মই সব দি দিম আছে 3 মিনিটৰ আছে 1 মিনিটৰ আছে 1 মিনিটৰটো ডিম্পিছত আছে নেকি ওমটো বেল বজাটো ওমটো মোৰ 3 মিনিটৰ 3 মিনিটৰটো দিবা দি দিবা 1 মিনিটৰ বেল বজাটো আৰু মই অডিঅ'টো দিম যিটো গাইড অডিঅ'টো গাইড কৰি গৈ থাকিবা আপোনালোকক হিলিং কৰোতে প্ৰথম কেইদিন গাইডটো দিম তাৰপিছত কিডনি কিটা গম পালে বেক সাইডে আমাৰ ৰাজহাড় য'ত টেইল বন পইণ্ট আমাৰ ৰাজহাড়ডাল য'ত শেষ হৈছে তাত এনেকে দুইখন হাতেদি এনেকে হেঁটি দিব প্ৰথম কেইদিন অসুবিধা হ'ব লাষ্টত হৈ যাব পাৰিব মানে লাহে কৰিব পাৰিব তাত হিলিং দিব বেক সাইডত মূলাধাৰ চক্ৰ তাত যেতিয়া হিলিং দি শেষ হ'ব তেতিয়া ক'ব চকৰে ইয়াতে তুমি থাকি সেই দিনটো হিলিং কৰি থাকা 24 ঘণ্টা মোক হিলিং কৰি থাকা তাৰপিছত 3বাৰ এনেকে তাতে থাপ এইটো হৈছে 12 পইণ্ট বাইদেউ লাষ্টৰ খিনি কি ক'লে চকুৰে ইয়াত ষ্টাবলিছ হোৱা মানে মোৰ ইয়াত 24 ঘণ্টাও থাকি হিলিং কৰি থাকা চকুৰে তুমি মোক হিলিং কৰি থাকা দিনটোৰ কাৰণে হয় হাতখনত মাৰিব লাগিব নে সেই পইণ্টত মাৰিব লাগিব পইণ্টত থাপকে 3বাৰ মাৰিবা পইণ্টত এনেকে মাৰি স্থাপিত হোৱা মোক হিলিং কৰি থাকা হৈ গ'ল তাৰপিছত তোমালোকৰ বোলে এক্সট্ৰা কোনোবাই ক'লে মেন্সৰ প্ৰব্লেম তেতিয়া সেই মই যিটো কৈছিলো চক্ৰত তাত এক্সট্ৰাকে 3 মিনিট দিয়া সেইটো লোকেল পইণ্ট এতিয়া যে ঘৰৰ মানুহখিনিক যে তোমালোকে কওঁতে মাহঁতে আজিতো তুমি ৰেকি শিকিছা মায়ে তোমাক ক'ব পাৰে বা হাজবেণ্ডে ক'ব পাৰে বা ল'ৰা ছোৱালীকেইটাই ক'ব পাৰে কাৰোবাৰ জ্বৰ হৈছে মোক অকমান হিলিং কৰি দিয়া তেতিয়াতো হিলিং কৰিব লাগিব আৰু এনেও নিজৰ মনেদি হিলিং মই যেতিয়া ৰেকি শিকি আহিছিলো 1st ডিগ্ৰী 2nd ডিগ্ৰী মই কেতিয়াবা ৰাস্তাত মানুহ পালেও কওঁ মই হিলিং কৰি দিম দিয়ক মই ৰিলেশ্যনশ্বিপৰ হিলিং কৰি দিম দিয়ক মই নিজে খুজি কৰিছিলো মানে মন যায় কৰিবলৈ মন যায় নিজকো চাব মন যায় যে মই পাৰিছো নে পাৰা নাই তোমালোকৰতো আজিৰ পৰা মই মোৰ হাতত ৰেকি আহিলে মই মাক ঠিক কৰিব পাৰিম বা মোৰ হাজবেণ্ডক ঠিক কৰিম ল'ৰা ছোৱালীক মই কিবা এটা পঢ়া শুনাৰ কাৰণেও মই দিব পাৰিম তেতিয়া কি কৰিবা তেওঁলোকক খুৱাই ল'বা বেলেগৰ মানুহক পাৰিলে পৰাপক্ষত টাচ হিলিং নিদিবাই পৰাপক্ষত ডিষ্টেন্স হিলিঙে দিব লাগে বেলেগ মানুহক কিন্তু ঘৰৰ মানুহৰ লগত কোনো কথা নাই টাচ হিলিং কেনেকে দিবা সেনেকে পইণ্ট কেইটা দি যাবা গোটেই পইণ্ট কেইটা দিলা 12 পইণ্টত দিলা দি এফাৰ্মেশ্যন খিনি কৈ যাব তেওঁ ভাল হৈ গ'ল সম্পূৰ্ণ সুস্থ হৈ গ'ল তেওঁ সৰ্বশৰীৰৰ বেমাৰ নাইকিয়া হৈ গ'ল তেওঁ হেলথি হৈ গ'ল পজিটিভ হৈ গ'ল এনাৰ্জেটিক হৈ গ'ল কৈ গ'লা দিলা যোনটো প্ৰব্লেম ক'ব তেওঁ
সেই প্ৰব্লেমটো লোকেল পইণ্ট। প্ৰথমতে মানে 12 পইণ্ট দিবই লাগিব। 12 পইণ্ট দি ল'লে ভাল হয়, কিন্তু ইমাৰ্জেঞ্চি যদি বেছি জ্বৰ হৈ আছে তেতিয়া এনেকে হাৰ্ট চকত আৰু ইয়াত সোনকালে দি ল'ব পাৰিবা। ভাল হয়, সোনকালে ভাল হয়। ৱাটাৰ চাৰ্জ কৰি দিবা, বেছি ইমাৰ্জেঞ্চি হৈ থাকিলে দিব। আৰু এইটো কথা নাই বোলে কাৰোবাৰ বেমাৰ হ'ল তোমাক খবৰ দিলে, 2nd ডিগ্ৰী শিকাৰ পাছতো মই ক'ম, এইটো কথা 1st ডিগ্ৰী শিকাৰ পাছতো কৈছো। আজি চাপোজ ঘৰৰে কাৰোবাৰ বেমাৰ হ'ল, এতিয়া তুমি আজি 12 পইণ্টটো নিজৰ হিলিং কৰা নাই, আপোনালোকে 12 পইণ্টটো কোনেও হিলিং কৰা নাই, বেলেগক দিব পাৰিম নাই বুলি মোক সুধিব পাৰে। এইটো কুৱেশ্যন বহুতে সোধে, পাৰিব। তোমাৰ নিজৰ আপোনালোকৰ নিজৰ 12 পইণ্ট হিলিং কৰে মানে বেমাৰী ৰখি থাকিব নেকি বেমাৰটো ভাল হ'বলৈ? দিব পাৰিব, কিন্তু বেলেগক হিলিং দিয়াৰ লগে লগে চকুৰেদি প্ৰটেকশ্যন কৰি ল'ব। এনেকে চকুৰে এনেকে ঘূৰাই চকুৰে চাৰি চাইডে দি প্ৰটেকশ্যন কৰি লৈ বেলেগক হিলিং কৰিব। হিলিং কৰি উঠি পাৰিলে মানে নিমখ পানী দি হাতটো ধুব, বা চকুৰে মানে কাট ক'ব, সেই ক্লাইণ্টৰ লগত কাট ঘৰৰ মানুহ হলেও কাট কৰি ল'ব। সেইটো হৈছে মুখেৰে ভাবি ল'লে হ'ব, কাট বা চকুৰে তেওঁলোকৰ কানেকশ্যনটো কাটি দিয়া। মানে আমি যদি কানেকশ্যনটো নাকাটো, তেওঁৰ লগত যদি হেৰি কৰো, কেতিয়াবা আমাৰ প্ৰব্লেম হ'ব পাৰে, নিগেটিভিটি আহিব পাৰে, কেতিয়াবা গা চা বেয়া লাগিব পাৰে, কেতিয়াবা হেভি। ইয়াত প্ৰটেকশ্যনটো দিব নালাগে নেকি? এই ক'লো প্ৰটেকশ্যন দি ল'বলৈ কৈছো, ঘৰৰ মানুহ হলেও প্ৰটেকশ্যনটো দিওঁতে কিমান সময় লাগিছে? চকুৰে 3বাৰ মাতিলে, চকুৰে প্ৰটেকশ্যন বাছ হৈ গ'ল। ফুটচক্ৰত দি লওঁ প্ৰটেকশ্যন। কি কৰে? ফুটচক্ৰটো এয়া শিকাইছিলে যে। হয় কওকচোন। ইয়াত দিবলৈ কৈছিলে যে প্ৰটেকশ্যনটো। 3rd আই চক্ৰত? নহয়, হেৰিয়াত এইটো কি, এইটো ডিঙিৰ তলত যে। থ্ৰট চক্ৰত। দি ল'ব কৈছিলে আমাক আগতে। আপুনি যেনেকে শিকিছে তেনেকেও দিব পাৰে, বা মই ভাবো গোটেই হোল বডিটোৱে প্ৰটেকশ্যন কৰি ল'ম আমি। সেইটো কৰিলে বেছি ভাল হয় ন? চকুৰে আৰু মই অডিঅ' দি দিম প্ৰটেকশ্যন কেনেকে কৰে, এতিয়া পাছত লাহে দি যাম। গ্ৰাউণ্ডিং সদায় কৰিব লাগে। আৰু কেইটামান মই কথা এক্সট্ৰা টিপ কওঁ, কেতিয়াবা এনেকুৱা কেতিয়াবা নিগেটিভিটি আহিলে, মানে নিজৰ যদি মানে গা চা বেয়া লাগে, কাৰোবাৰ লগত কথা পাতিছো ফোনত, গাটো বেয়া লাগিছে, কেতিয়াবা আমাৰো এনেকুৱা হয়, ক্লাইণ্টৰ লগত কথা পাতি সেইফালে কান্দি থাকে, কিমান আমি কান্দা শুনি থাকিম, তেওঁক বুজাই নুবুজে, কান্দিয়ে থাকে। তেতিয়া আমি গ্ৰাউণ্ডিং কৰো। কি কৰিব লাগে, কেতিয়াবা গ্ৰাউণ্ডিংটো কেনেকে 10 মিনিট মান সুদা ভৰিৰে মাটিত খোজকাঢ়িলে। 2 নম্বৰ, গছ যদি থাকে, গছত এনেকে অকমান 2-3 মিনিট হাত কৰিলে গ্ৰাউণ্ডিং হ'ব, নিজৰ নিগেটিভ বিলাক শুহি ল'ব। বহুতৰ ফিলিং কৰিলে নিজৰ গা চা বেয়া লাগে, ল' ফিল কৰে, এনাৰ্জিটো ল' হৈ যায়, কেতিয়াবা মনটো বেয়া লগাই যায়, খিংখিঙীয়া হৈ যায়, তেতিয়া সেই গ্ৰাউণ্ডিং কৰি ল'ব। কেনেকে কৰিব লাগে ক'লে গ্ৰাউণ্ডিং? খোজ কাঢ়িব লাগে মাটিত 10 মিনিট মান, 10 মিনিট নোৱাৰিলে 3 মিনিট মান সুদা ভৰিলে গ্ৰাউণ্ডিং, নিজৰ যিমান নিগেটিভ আছে শুহি ল'ব। আৰু গছ যদি আছে, গছত এনেকে 3 মিনিট মান, এতিয়াতো কোনোবাই গছজোপাত যদি সাৱটি থৈ থাকো, আমাক কিবা এটা ক'বও পাৰে, কিন্তু ঘৰতে যদি গছ আছে 3 মিনিট মান যদি আমাৰ বহুত নিগেটিভিটি শোষণ কৰি লয়, গ্ৰাউণ্ডিং কৰে, সেইটো কৰা হয়। সৰু বহুত আছে হিলিঙৰ কিছুমান পদ্ধতি, বহুত খিনি আছে। সেইটো নিগেটিভ ভাৱ আহিলে ন? হয়, নিগেটিভ ভাৱ আহিলে, বা আপুনি কাৰোবাক হিলিং কৰিলে, গা চা বেয়া লাগিলে, তেতিয়া গছত গৈ কেনে এনেকে হাত কৰি ললেও আমাৰ নিগেটিভ বিলাক গুচি যায়। বুজি পাইছে ন? 12 পইণ্টটো মই ধুনীয়াকে এতিয়া অডিঅ' দিনটো বুজিয়ে পাব, কিন্তু এতিয়া কিবা ডাউট আছে নেকি সোধক। আজি কাইলে এতিয়াও যদি কোনোবাই হিলিং কৰে কৰিবগৈ পাৰে, মই লগে অডিঅ' দি দিম, আৰু কালি মৰ্ণিং শুই উঠি হিলিং কৰি কেনে মোক জনাব। হয় বাইদেউ, নিজে কৰি চাম বাৰু প্ৰথমতে, আপুনি অডিঅ' আৰু ভিডিঅ'টো দিবচোন। ভিডিঅ' দিম, অডিঅ' দিম মই। হয়। মই আপুনি কৰা ভিডিঅ' দি দিছো গ্ৰুপত।
দি দিয়া আছে ন আমাক দিছিলে যে আছে নাই মোৰ তাতো আছে মোৰতো কিছুমান আছে মই চাই দি দিম আমাৰ দিয়া আছে যিকেইটা লীনাবাই দিয়া আমাক দিলে মোৰ তাতো পানী চাৰ্জ আছে 1 মিনিটৰ 36 মিনিটৰ আছে 1 মিনিটৰ ভিডিঅ'টোৱে আছে হ'বলা আছে হ'বলা মোৰ 36 লীনাবাইকৰ মিনিটৰ ভিডিঅ' এটা আছে এইটো দি দিয়া তোমালোকৰ ওচৰত খালি ছেকেণ্ড ডিগ্ৰী খিনি এতিয়া নিদিবা তেওঁলোকৰ 5 দিন হ'ব পানী চাৰ্জ কৰাটো আছে মোৰ তাত চাগে দি দিব খালি হয় দিবচোন দি দিম মই গোটেইখিনি দি দিম যি আছে ব্ৰহ্মপুৱাতে যিখিনি কৰিব পাৰি কাইলৈ যেনেকে আমি আৰম্ভ কৰিম সেইটো অকমান দি দিবচোন অকমান খেলি মেলি লাগি আছে মই অডিঅ' এটা বনাই দিছিলো ৰাতিপুৱা আমি ৰাতিপুৱা কি ক'ব লাগে মই সেইটো অডিঅ'টো আপোনাক আকৌ চেণ্ড কৰি দিম গ্ৰুপত মই ডিম্পিক ইয়াতে কিবা থাকিলে সুধিবলৈ ডিম্পিক সুধিব পাৰে তাই আপোনাক এডো কৰি দিব গ্ৰুপত তাই যোৰহাটৰে হয় মোৰ হেৰি বাইদেউ যোৰহাটৰ হয় তৰাজানৰ হয় নেকি দেখা নিচিনা লাগিছে মই কাকতি গাঁও মই মানে এওঁক দেখা নিচিনা লাগিছে ডিম্পি ন কথা এটা কম নহয় মোৰ হেৰিটো আজি ৰাতিপুৱা কৰিবলৈ পাহৰিলো নহয় কিটো আপোনাৰ হেৰিটো মানিটো যে একো নহয় বাইদেউ এদিন নকৰিলে একো কথা নাইকিয়া এতিয়া ৰাতি কৰিব পাৰিম নাই পাৰি কিয় নোৱাৰি ৰাতি কৰিম মানিটো গাজুটোও কৰি থাকো পইচাটো যে থোৱা আছিলে যে সেইটো একো নহয় বাইদেউ আৰু হেল্থৰ কাৰণেও মই আজি কৰিবলৈ দিছিলো নহয় হেল্থৰ কাৰণে অপনপ বাইদেউ দিছো বাইদেৱে নীলাঞ্জনা বাইদেৱে হেল্থৰ অকমান যদি ইছ্যু আছে আপুনি অপনপটো হেল্থৰ কাৰণে কৰি চাব মোৰ নিজৰে খুব কলা ফুলৰ বিষ হৈ আছে বাহ ভৰিটো আৰু মিষ্টাৰৰ কঁকালৰ বিষ হৈ আছে হিলিং কৰি চাব কঁকালত দি চাব নিজৰ হিলিং আৰু অপনপটো নিজৰ হেল্থ ইছ্যুৰ কাৰণে কৰিব পাৰে কথা এটা কওঁ দেই হয় কওকচোন মোৰ মানে এতিয়া যে নিজে যে কৰি আছো মানে এনেকে হাতখন গৰম হৈ যায় নেকি ইমান পটককে গৰম হ'ব পাৰে নে আপোনাৰ আগতে মোক কৈছো আপোনাক আগতে দিয়া আছে কিন্তু আপুনি বস্তুটো প্ৰেক্টিচ কৰা নাছিলে ন মই মানে এতিয়া দেখিছো মই হাত চাত দেখোন য'ত দিছো গৰম অনুভৱ হৈছে আগতে যিটো হৈছিল মানে হয় আপুনি ইমান দিন চৰ্চা কৰা আৰু তেতিয়া মই খুব যেতিয়া পিছলে মোৰ বডিটো খুব লাইট হৈ গৈছিলে যেতিয়া মই দিছিলো হিলি মই মানে ক'ব নোৱাৰা নিচিনা হৈ গৈছিলো সেইটো সময়ত কিয় এৰি দিছিলো আৰু মই নাজানো মানে আজি আকৌ সেইটো মানে এতিয়া হঠাৎ দিওঁতে মোৰ একদম এইবিলাক গৰম হৈ আহিছে হাত চাত বিলাক দেখোন এইটো কিবা হয়ে নে আকৌ ঘূৰি আহিছে আপুনি হিলিং কৰক আজি ৰাতিপুৱা আজি এতিয়া দি দিব ইপচিতা তুমি 36 মিনিট 1 মিনিট দুইটা দি দিবা মেম মই দি আছো এতিয়া দি দিম পইণ্ট কেইটা দি দিবা যাৰ আছে 5 ডিগ্ৰী বস্তুখিনি দি দিবা গ্ৰুপত মই নিদিওঁ তাৰপিছত বাইদেউ থাকিলে মোক ক'ব হিলিংটো কৰক মই অহাকালি 7 চক্ৰটো শিকাম বা অৰা কোনোবা এটা শিকাম এদিনকে অহাকালি নাই আকৌ ফ্ৰাইডে ছেটাৰডে আছে কাৰণ কি একেই ক্লাছটো ইমান ডাঙৰ ক্লাছ নহয় 5 ডিগ্ৰী ক্লাছটো সেইকাৰণে সপ্তাহত দুদিনেই কৰিম মোৰ বেলেগ ক্লাছ আছে যে সেইকাৰণে কালি নকৰো আৰু ক্লাছ কি কৈছে আকৌ কেতিয়া কৰিব আকৌ ফ্ৰাইডে ছেটাৰডে কি 5 ডিগ্ৰী ক্লাছটো ইমান ডাঙৰ ক্লাছ নহয় বাইদেউ কেইদিনমান লাগিব 5 ডিগ্ৰী 5 ডিগ্ৰী তোমাৰ ধৰা 3টা বা 4টা সপ্তাহত শেষ কৰি দিম একচুৱেলি 3টা সপ্তাহতে শেষ হ'ব কাৰণ আজি 12 পইণ্ট খিনি শিকালে ভিডিঅ' খিনি দিয়ে দিম একুইপমেণ্ট দিয়াই হ'ল তোমালোকৰ বুজাৰ ওপৰত কথা মই ডাউট আৰু লাইফ টাইমৰ কাৰণে ইয়াত যিমান খিনি আছে ষ্টুডেণ্ট মই আকৌ ফাৰ্ষ্ট ডিগ্ৰী ক্লাছ কৰিলে তোমালোকে জইন কৰিব পাৰিবা আমি জইন কৰিছোৱে মইতো 3rd ডিগ্ৰী আকৌ 5 ডিগ্ৰী জইন কৰিম আমি থাকিমে আৰু মানে শিকি মই এতিয়ালৈকে 3জন 4 শিকিলো শিকিয়ে আছো কি কাৰণে 4বাৰ মান একুইপমেণ্ট ললো 1st ডিগ্ৰী 2nd ডিগ্ৰী 3rd ডিগ্ৰী গ্ৰাণ্ড মাষ্টাৰলৈকে মই চবৰ পৰা শিকি অলপকে মই কোৰ্চটো বনাইছো মোৰ নিজৰ কোৰ্চটো
মই ৰেকি শিকিলো, মই এঞ্জেল শিকিলো। এতিয়া এঞ্জেলৰ কাৰণেও আকৌ বহুতে মোক হেৰি কৰি আছে, এঞ্জেলৰ ক্লাছো চাগে নেক্সট উইক মানৰ পৰা ল'ম মই। মেম এডভান্সটো এঞ্জেলৰ এডভান্সটো শিকাম শিকাম বেছিকটো শিকিলো। আজিতো এঞ্জেলাৰ মোক ভয় হেৰি হৈ দিছে আৰু। আজি ডিম্পিক এঞ্জেলে পুৰা ভয় খুৱাই দিলে, মাইকেলে আহিলৈ। মাইকেল এইবাৰ দিছে মই নি? নেৰো, এবাৰ সম্পূৰ্ণ শেষ কৰিহে মানে ৰম আৰু। গুৰুমা মোকো ভয় খুৱালে ৰাতিকে, মোক আচুৰি দিলে একদম ভৰিত। চবেই পাইছে। ডিম্পিৰ ভয়টো বৰ বেছি। নহয় মই ৰেকৰ্ডিং ষ্টপ কৰো দেই, কথা আছে যে সুধক, ৰেকৰ্ডিংটো ষ্টপ কৰিছো। ডিম্পিৰ